এক্সাৰসাইজ 2.1 প্ৰথম কুৱেশ্যন যাক কুৱেশ্যন কিতাপ আছে কুৱেশ্যন নিলিখিলে হ'ব যাক কিতাপ নাই কুৱেশ্যনটো পটককৈ লিখি ল'বা কুৱেশ্যনটো ৰিডিং দিয়া প্ৰথমে ৰিডিং দিয়া কি কৈছে একদম ইজি সেইদিনাখন কৰি থকাখিনি একদম চকু মুদি পাৰিবা ইয়াত বেছিকেলি আমি সেইদিনাখন শিকিছিলোঁ এনেকৈ কিছুমান অৰ্ডাৰ পেয়াৰ শিকিছিলোঁ অৰ্ডাৰ পেয়াৰ মানে এনেকুৱা টাইপৰ কিছুমান অৰ্ডাৰ পেয়াৰ শিকিছোঁ ডিম্পি কৈছা ঠিক আছে এনেকুৱা অৰ্ডাৰ পেয়াৰ শিকিছোঁ তেন্তে বেছিকেলি এইটো এটা অৰ্ডাৰ পেয়াৰ হয় ইয়াত এ মানে কি এ মানে গোটেই প্ৰথমটো মানে ইয়াত কমাটো আছে দেখিছেনে আৰু বি মানে কি এইটো ঠিক তেনেকৈ এইফালৰটো কি হয় অৰ্ডাৰ পেয়াৰ হয় 5/3 আৰু 1/3 মানে এইটো হ'ল এ এইটো হ'ল বি আমি সেইদিনাখন কৈছিলোঁ যেতিয়া দুটা অৰ্ডাৰ পেয়াৰ ইকুৱেল হয় দুটা অৰ্ডাৰ পেয়াৰ ইকুৱেল হয় তেতিয়া প্ৰথমটোৰ লগত প্ৰথমটো সমান হয় আৰু দ্বিতীয়টোৰ লগত দ্বিতীয়টো সমান হয় সেইটো সেইদিনাখন কৈছিলোঁ সেইটো এপ্লাই কৰিলেও হয় কাৰণ অৰ্ডাৰ পেয়াৰকেইটা ইকুৱেল বুলি কৈছে এইটোতো কাৰো সুধিবলগীয়া নাই অঁ ইয়াহিয়াই কৈছিলে বাৰু মোক দেখাইছিলে হ'লেও লিখা গিভেন মানে দিয়া আছে দেই গিভেন মানে আমি যে অসমীয়াত যেনেকৈ লিখোঁ দিয়া আছে তেনেকৈ গিভেন এই লিখা লেংগুৱেজৰ মেথছত কি লিখিছা এইটো কোনো কথা নাই ইয়াত চিন্স লিখিলেও হ'ব কিছুমানৰ এইটো একজেক্ট যে মই যিটো লিখিলোঁ সেইটোৱে লিখিব লাগিব কথা নাই জাষ্ট লিখিলেই হ'ল অংকটো শুদ্ধ হ'লে হ'ল ইকুৱেল টু 5/3, 1/3 এইটো দিয়া আছিলে এতিয়া কম্পেয়াৰিং আমি যদি কম্পেয়াৰ কৰোঁ কম্পেয়াৰিং মানে তুলনা কৰা কম্পেয়াৰ কৰিলে কি হ'ব প্ৰথমটোৰ লগত প্ৰথমটো সমান হ'ব মই সেইদিনাখন কৈছিলোঁ ন অৰ্ডাৰ পেয়াৰ তেতিয়াহে ইকুৱেল বুলি ক'ম মানে x/3 + 1 = 5/3 এণ্ড আৰু দ্বিতীয়টোৰ লগত দ্বিতীয়টো সমান হ'ব এইবোৰ কাচিনবোৰ মাৰিব নালাগে ছেম হিয়াৰ মানে মোৰ পৰা কি ছেম হিয়াৰ ক'লা মই বুজি নাপালোঁ মানে কৈছিলা অঁ ঠিক আছে ভাল কথা ইকুৱেল টু 1/3 এতিয়াতো এক্সৰ ভেলু সুধিছে চিম্প্লিফাই কৰা আৰু এতিয়া এইবোৰ 10ৰ অংক কিয় নোৱাৰিবা 1টো ইফালে পঠিয়াই দিয়া 5/3 - 1 এইটো 5 দেই 5/3 - 1 2 নম্বৰ আহিব আৰু 2 নম্বৰ এটা দিব আৰু কিমান দিব ইয়াত এনেকুৱা অংক এটা দিয়ে কিন্তু ইজি লাগে কিন্তু আহে কিন্তু 3 লসাগু ল'লে 5 - 3 মানে এলচিএম ল'লে 3 এইটো হ'ব ইয়াত ইয়াত 3 কাট যাব কাৰণ দুইটা 3 আছে x = কিমান হ'ব 2 হ'ব এইটোক আকৌ বেলেগকৈ কৈ দিব নালাগে আৰু 3 কাট দিব পাৰিবা ঠিক তেনেকৈ ইয়াত কি হ'ব y = 1/3 সদায় চিম্প্লিফিকেশ্যন কিমান সহজ কৰিব পৰা তোমাৰ সেইটো ক'তো তোমাৰ ক্ৰেডিট তলত লসাগু আহিলে ডেট মিনছ এইটো হ'ব 3/3 মানে 1 হেন্স মানে কি টেনটে বা এটেকে যিয়ে কোনো কোৱা বা x = এই হেন্সটো বহীখনত তলত লিখিবা দেই এনেকৈ ইয়াত নিলিখিবা তলত লিখিবা বহীখনত মানে এইখিনি লিখি পেলাই তলত লিখিবা হেন্স x = 2, y = 1 হ'ল এইটো হ'ল 2/3 কা ওলালে ভুল কৰিলোঁ নি মই 2/3 ক'লে যে আৰু 2 হ'ব 1,2 1,2 নহয় 2,1 x ভেলু 2 y ভেলু 1 সেইটো ক'লে কেনেকৈ হ'ব 2,1 xটো সদায় আগে কয় তাৰপিছত y কয় হ'ল লিখিলা এইটো এনেকৈ কাঁচি মাৰিব নালাগে এইটো মই বুজাবলৈ কৈছোঁ প্ৰথমটোৰ লগত প্ৰথমটো সমান হ'ব দ্বিতীয়টোৰ লগত দ্বিতীয়টো সমান হ'ব এইবোৰ এনেকুৱা ধৰণৰ অংক কেতিয়াবা CW আহি যায় আকৌ এইবোৰ ইজি একদম পানী অংক এইবোৰ দেখিছ আনচাৰ চালেই খালি অকণমান ক্ৰিটিক কৰি দিব আৰু CW আহি যায় নাই কোৱা অকণমান এক্সাৰচাইজ 2.1 ষ্টাৰ্ট কৰিছোঁ আৰু সেইটোৱে তোমালোকে যিসকলে পাৰা গোটেই কামখিনি মেছেজত কৰিবা হা কাৰণ মই ক'লোঁ নহয় প্ৰথমতে ক'লোঁ 2.1 টো মৌখিক শুনা তোমালোকক চবকে কৈছোঁ তোমালোকক ক'লোৱেই বাৰু বহুতক যিসকলে এড হৈ আছিলে তোমালোকে গোটেইখিনি কাম মেছেজত কৰিবা 90% কাৰণ মোৰ আগত এটা লেপটপ আছে মোৰ ৰাইটিং পেড আছে কাণত দুইফালে হেডফোন লাগি আছে কাৰণ ৰেকৰ্ডিঙো কৰিব লাগে যে ক্লাছ নহ'লে মাত নাযায় সেইকাৰণে
তোমালোকে যদি মাইকটো অন কৰা মোক কাণখন ঘৰঘৰাই যোৱা নিচিনা লাগে সেইকাৰণে মোৰ কি কয় কনচেনট্ৰেশ্যনটো নাইকিয়া হৈছে আৰু সেইকাৰণে প্ৰায় মেছেজ কামখিনি গোটেইখিনি মেছেজত কৰিবা আৰু একদম যিটো মেছেজত নহয় তেতিয়াহে তোমালোকে মাইক অন কৰিবা বা যেতিয়া মই মাইক অন কৰিব কওঁ তেতিয়াহে কৰিবা দেই এইটো তোমালোকলৈ অনুৰোধ মানে মোৰ নহ'লে কনচেনট্ৰেশ্যনটো ভাঙি যায় কি কৰিছিলোঁ মই নিজে পাহৰি যাওঁ সেইকাৰণে তোমালোকে পৰাপক্ষত যি গোটেইখিনি কাম মেছেজত কৰিবা একদম যিটো ইম্পৰ্টেণ্ট ক'বা আৰু এইটো ঠিক আছে এইটো বাদ দিলোঁ লিখিলা বুলি ধৰিছোঁ বা স্ক্ৰীনশ্বট লৈ লোৱা যিসকলে নালিখা নেক্সটটো প্ৰথম কুৱেশ্যনটো এবাৰ ৰিডিং দি লোৱা মোৰ নিজে কুৱেশ্যনটো এবাৰ ৰিডিং দিয়া ইফ দ্য ছেট এ হেজ 3 এলিমেণ্ট মানে এটা ছেট আছে ছেটটোৰ নাম এ আৰু তাৰ ওচৰত 3টা এলিমেণ্ট আছে কৰিছা ঠিক আছে ভাল লোৱা আৰু সেইদিনাখন শিকোৱাখিনি চবেই পাৰিবা বি হেজ ছেট বিটো এনেকৈ কৰি দিলে ডেট মিনছ ইয়াৰ ওচৰতো কেইটা এলিমেণ্ট আছে এটা দুটা 3টা দেন ফাইণ্ড দ্য নাম্বাৰ অফ এলিমেণ্ট ইন এ ক্ৰছ বি এ ক্ৰছ বি এইটো একদম ইজি হয়নে আমাক ইয়াত কুৱেশ্যনটো 2 নম্বৰটো আনচাৰ দেই 2 নম্বৰটো স্যার নটা হবো না নটা গিভেন 9 পিয়ম দ্য ছেট এ হেজ 3 এলিমেণ্ট তাকে যদি মই মেথছৰ ভাষাত লিখোঁ এন অফ এ লিখিব পাৰিম ইকুৱেল টু 3 আৰু এন অফ বি কিমান এন অফ বি ইয়াতো 3টা আছে সেইদিনাখন শিকাইছিলোঁ ন দেয়াৰ ফৰ এন অফ এ ক্ৰছ বি ওচৰত কেইটা থাকিব সিহঁতৰ মাল্টিপ্লিকেশ্যনটো 3 into 3 that means no লাষ্টত লিখি দিবা দেয়াৰ ফৰ দ্য নাম্বাৰ অফ এলিমেণ্টছ ইন এ ক্ৰছ বি ইজ মই কৈছোঁ হয় মেথছত যি টি লিখি দিলেও হয় মানে যেনেকৈ নহওক মোৰ নিচিনা একজেক্ট হ'ব লাগিব বুলি কথা নাই লিখাটো কিন্তু লিখাটো এটা পেটাৰ্ণটো মেটাৰ কৰে তুমি কোনটো শব্দ লিখিছা সেইটো মেটাৰ নকৰে কিন্তু ধুনীয়াকৈ বস্তুখিনি উপস্থাপন কৰিছা না সেইটো মেটাৰ কৰে যা চা ডাইৰেক্ট ন এইটো ইয়াৰ আনচাৰটো মুখতে ওলাইছে বুলি ডাইৰেক্ট ন লিখি থৈ আহিলে কোনো নম্বৰ নিদিয়ে 2 নম্বৰ আহিলে 1 নম্বৰ নিদিয়ে বুজি পাইছা কাৰণ নটো আনচাৰ কিন্তু সেইটো যিহেতু লিখিত পৰীক্ষা হ'ব ছাবজেক্টিভ পৰীক্ষা হ'ব আৰু তোমালোকে যদি হাই লেভেলত মেথছত পঢ়া মেথছটো লিখিবলৈ জানিব লাগিব মেথছ লিখাটো বহুত এটা টেকনিক হয় জাষ্ট খাং অংক কৰিলেও নহয় কিন্তু লিখাত ধৰণটো বেলেগ বেলেগ হ'ব পাৰে মই যে এইটো শব্দ লিখিলোঁ এইটোৱে লিখিব লাগিব কথা নাই মই সেইটো কৈছোঁ কিন্তু লিখা পেটাৰ্ণটো মানে এতিয়াৰ পৰা লাহে লাহে লিখাটো থাকিব লাগিব বুজি পাইছা এইটো মুখতো ক'ব পাৰিলে নে ডাইৰেক্ট ন খালি লিখা পেটাৰ্ণটো চাবা হ'ল এইটোত কাৰো ডাউট নাই চাগে এইটো একদম ইজি অংক নেক্সটটো চোৱা 3 নম্বৰটো মই ইয়াতে কিনাতে কৈছোঁ তোমালোকে হেৰি কৰিবা 3 নম্বৰটো পাৰিবা গিভেন দিয়া আছে g is equal to 7,8 s equal to 5,4,2 therefore আমি কি উলিয়াব লাগে g cos s মন কৰিবা দেই কোনটো আগত আহিছে g টো আগত আহিছে তেন্তে প্ৰথম এইটো g হ'ব আৰু s টো পাছত আহিছে এইটো s হ'ব তেন্তে ইয়াত আছে 7 আছে 8 আছে g 7 আৰু 8 আছে ইয়াত কি আছে 5 আছে 4 আছে 2 আছে ঠিক আছে 7 5ৰ লগত মেপিং কৰিব তেন্তে এইটো এটা ছেটে হ'ব প্ৰথমটো হ'ব 7,5 ঠিক তেনেকৈ কি হ'ব 7,4 ঠিক তেনেকৈ কি হ'ব 7,2 মাইক বন্ধ কৰা মাইক অন হৈ আছে 8,5 8,4 8,2 মজা 7,5 7,4 7,2 8,5 8,4 8,2 বা পাইছোঁ দেই মই কিনাত এনেকৈ খেলিমেলি লাগে যেতিয়া এনেকৈ লিখি ল'বা আঁকি ল'বা যিসকলে এডভান্স আছে তেওঁলোকৰ এতিয়া খেলিমেলি নালাগে সদ্যহতে প্ৰথম এটা দুটা লেচন এইবোৰ অংকই হ'ল নি তেনেকুৱা লাগিব আৰু যেতিয়া 3 নম্বৰ 4 নম্বৰ বা কোনটো লেচনৰ পৰা লাগিব তোমালোকৰ কমপ্লেক্স নাম্বাৰটো মোটামুটি ভালেই লাগিব অকণমান লাগে ভাল লাগিব যেতিয়াৰ পৰা পাৰমুটেশ্যন সোমাই যাব ট্ৰিগনোমেট্ৰি স্যাৰ সেইটো ট্ৰিগনোমেট্ৰিও আছে বাৰু যেতিয়াৰ পৰা পাৰমুটেশ্যন সোমাব তেতিয়াৰ পৰা চব একে পানী মাছ হ'ব সেইকাৰণে এতিয়া এডভান্সত এইবোৰ পাৰি এইবোৰ কথা শুনি তেনেকুৱা মানে ইগ'টো নানিবা দেই যা এডভান্স আছিলে মই সেইটো কৈছোঁ বাচিব লাগিব কাৰণ মোৰ এডভান্স আছিলে মই নিজেও এডভান্স পঢ়া মই এডভান্স পঢ়োৱাও সেইকাৰণে জানো
ভাল কথা তোমালোকৰ এডভান্টেজ আছে কিন্তু সেই এডভান্টেজটো অতি সোনকালে নাইকিয়া হ'ব আস্তা বিয়া ইমান দেৰিকৈ এড হৈছে যে হয় দেৰিকৈ মানে বেছি অংকৰ কাৰণে এই এক্সাৰচাইজ 2.1 2 নম্বৰ অংকটো কৰিছোঁ 2 নম্বৰ নহয় 3 নম্বৰটো স্ক্ৰীনশ্বট এটা লৈ লোৱা লাগিলে নহ'লে ৰেকৰ্ডিং চাবা ৰেকৰ্ডিং পাবা আগতে চাই ল'বা আৰু পৰাপক্ষত সকলোৱে ক্লাছবোৰ টাইমত ৰেট হ'ব স্যার এক্সারসাইজটো হোমৱৰ্ক দিছিল না স্যার আপনি এক্সাৰচাইজ নাই দিয়া হোমৱৰ্ক এক্সাৰচাইজ হোমৱৰ্ক দিলে কি হ'ব আমাৰ জেনেৰেলৰ ল'ৰাও আছে না জেনেৰেল মেথছত পঢ়া ল'ৰা আছে না যিসকলে ইৰেশ্যন কেতিয়াও শুনিয়ে পোৱা নাই কাৰ্টেছিয়ান প্ৰডাক্ট শুনিয়ে পোৱা নাই এনেকৈ এডভান্সত পাইছিলা এতিয়া এছ কছ জি মই ক'লোঁ নহয় 3 নম্বৰ 2 নম্বৰ 3 নম্বৰ অলপ দিন ৱেইট কৰা তাৰপিছত চবৰে একে পানীৰ মাছ হ'ব ৰ'বা এতিয়া এজটো আগে আহিব মানে তোমালোকে সদায় পৰীক্ষাত সহজ কৰোঁ বুলি ভাবিলে যিটো এইটো লিখা সেইটোকে উল্টাই দিলে হ'ল মই একদম শ্বৰ্টকাট শিকাইছোঁ এইটো এই গোটেইবোৰকে উল্টাই দিলে হ'ল 5,7 এইটো কি হ'ব ছেকেণ্ডটো কি হ'ব 4,7 পটাপট কৰিব লাগে ধৰি লওঁ অংক 2,7 5,8 সদায় শুদ্ধ হ'ব 4,8 একদম আমাৰ 2,8 হৈ গ'ল আনচাৰটো এইবাৰ এইটো ডিম্পিয়ে গৈছে হৈছে নাই মিলিছে নাই মোৰ লগত মিলিছে এটা দুটা আগতীয়া আগা পিছা হ'ব পাৰে সেইটো আগা পিছাটো মেটাৰ নকৰে অৰ্ডাৰটো মেটাৰ নকৰে কাৰণ আমি জানো ছেটত মেম্বাৰটো তুমি পাছত লিখা আগত লিখা এইটো মেটাৰ নকৰে তুমি লৰালৰিকৈ লিখিব হ'লে ধৰি লোৱা দুটা উলিয়াব লাগে জি কছ এছো উলিয়াব লাগে এছ কছ জি উলিয়াব লাগে এটা উলিয়াবা আৰু বাকীটো উল্টাই দিবা আৰু এনেকৈ কৈছা লৈ কেইটা ওলাব এইবোৰত অংকৰ স্পীড বাঢ়ে হ'ল এইটো লিখা হ'ল নহ'ল কোৱা মেছেজতে দেই Oh my God. হ'ল যি পৰাপক্ষত লিখিয়ে যাবা চবেই আৰু নোৱাৰিলে স্ক্ৰীনশ্বট লৈ যাবা বাৰু ঠিক আছে এতিয়া কৈছে ষ্টেট ৱেডাৰ ইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ তলত 3টা ষ্টেটমেণ্ট দিয়া আছে 1 2 3 সেইকেইটা সঁচা নে মিছা তোমাক সুধিছে ট্ৰু নে ফল্ছ ইফ দ্য ষ্টেটমেণ্ট ইজ ফল্ছ যদি ট্ৰু হয় তুমি একো কৰিব নালাগে যদিহে ফল্ছ হয় মানে ভুল হয় তেন্তে ৰিৰাইট দ্য গিভেন ষ্টেটমেণ্ট কাৰেক্টলি তেতিয়া তুমি শুদ্ধকৈ লিখিব লাগিব যদি সঁচা হয় তুমি একো কৰিব নালাগে যদি মিছা হয় শুদ্ধকৈ লিখিব লাগিব গম পালোঁ কথাটো কোৱা এতিয়া প্ৰথমটো কোৱা 1 নম্বৰটোত কি কৈছে ইফ পি ইকুৱেল টু মেছেজতে কোৱা ইফ পি ইকুৱেল টু এম কমা এন পি এটা ছেট আছে তাত এলিমেণ্ট কি আছে এম আৰু এন আৰু কিউত আছে এন কমা এম তেন্তে ইয়াত পি কছ কিউ এইটো ফল্ছ ৰিজনটা কোনোবাই দিয়াচোন 4 কারণ স্যার এই উল্টা হৈ গেছে M2 এর লগত যাব লাগে M2 এর লগত যাব লাগবে একবার M2M এর লগত যাব লাগবে একবার আৰু N2N এর লগত একবার যাব লাগবে N2M এর লগত তুমি পৰীক্ষা তেনেকৈ লিখিবা নি উল্টা গৈছে চাৰিটা এলিমেন্ট হ'ব লাগিব না সেইটো ক'লে হ'ল সেইটো চালে হ'ল ইয়াত দুটা আছে টোটেল ক্ৰছ কৰিলে কেইটা পাব লাগিব 4টা পাব লাগিব অৰ্ডাৰ পেয়া 4টা পাব লাগিব ইয়াত কেইটা পাইছা তুমি এটা আৰু দুটাহে পাইছা বুজি পালা নাই সেইটো আৰ্গুমেণ্টটো হ'ব পটককৈ চাব পাৰি তুমি এইবোৰ এমটো কাৰ লগত কৈছা সেইটো নাচালেই হ'ল ডাইৰেক্ট মই কোনটো কৈছোঁ পইণ্টটো মই কোৱা পইণ্টটো চাবলৈ বুজিবলৈ চেষ্টা কৰা ইয়াত দুটা এলিমেণ্ট আছে ক্ৰছ কৰিলে 4টা পাব লাগিব কিন্তু পাইছোঁ কেলা দুটাহে পাইছোঁ তুমি ডাইৰেক্ট গম পালা এইটো ভুল বুজি পালা তেতিয়া মেপিং কৰি নাচালেও হয় টাইম বাচিব মানে মই সেইটো কথা বুজাইছোঁ টাইম বাচিব তুমি যদি মেপিং কৰি চোৱা যেনেহ'লে 1 মিনিটমান লাগিব যদিহে সেই একেটা কামকে যদি তুমি এইটো প্ৰচেছত কৰা ইয়াত দুটা এলিমেণ্ট আছে ইয়াত দুটা তেন্তে ক্ৰছ কৰিলে 4টা পাব লাগিব কিন্তু পাইছোঁ দুটাহে ডাইৰেক্ট ভুল এইবোৰ তোমালোকৰ এণ্ট্ৰেঞ্চত টাইম বচায় তেন্তে প্ৰথমটো ভুল কোনে কৈছা কোন এইটো আকৌ এবাৰ ৰিপিট কৰিম ইয়াত চোৱা পি নামৰ ছেটটোত এম কমা এন মানে কেইটা এলিমেণ্ট আছে দুটা আছে হয়নে ঠিক তেনেকৈ কিউ নামৰ ছেটটোত কেইটা এলিমেণ্ট আছে এন কমা এম কেইটা আছে দুটা আছে তেন্তে সিহঁতৰ ক্ৰছটোত কেইটা থাকিব লাগিব ইয়াত আছে দুটা এলিমেণ্ট ইয়াত আছে দুটা তেন্তে আমি জানো নহয় সিহঁতৰ ক্ৰছটোত কেইটা থাকিব লাগিব 2 পূৰণ 2 মানে 2 × 2 কেইটা থাকিব লাগিব 4টা এইটো বুজি পাইছা নাই চলেমান এইটো বুজি পাইছা নাই
চলেমান বুজি পাইছানে ৰৈ দিলে দেখোন নেটৱৰ্ক ইছ্যু চাগে এইটো বুজি পাইছা নাই চলেমান পালা তোমাৰ নেটৱৰ্ক ইছ্যু হৈছে মোৰ নেটৱৰ্ক ভালেই বাকী হ'লে দেখি আছা ন শুনি আছা ন মোৰ নেটৱৰ্ক ভালেই শুনি আছো ইয়াত চা পি নামৰ ছেটটোত দুটা এলিমেণ্ট আছে কিউ নামৰ ছেটটোত দুটা এলিমেণ্ট আছে তেন্তে পি কছ কিউ চাৰিটা থাকিব লাগে কিন্তু ইয়াত আছে কেইটা ইয়াত হিচাপ কৰা ইয়াত কেইটা আছে এটা ইয়াত এটা দুটাহে আছে মই সেইটো আৰ্গুমেণ্ট দিছোঁ ক ঠিক আছে আশা কৰিছোঁ বুজি পালা লিখি দিলে গম পাই যাবা তেন্তে ষ্টেটমেণ্টটো এইটো ফল্ছ প্ৰথমটো ফল্ছ এইটো ফল্ছ এইটো ফল্ছ এতিয়া এইটো যদি ফল্ছ হয় তেন্তে ৰিৰাইট কৰিব কৈছে ন আকৌ নতুনকৈ লিখিব কৈছিলে এইটো নতুনকৈ লিখিব লাগিব নতুনকৈ লিখি দিয়া ইফ পি ইকুৱেল টু এম কমা এন কিউ ইকুৱেল টু ষ্টেটমেণ্টটো আকৌ ৰিৰাইট কৰিছোঁ মানে আকৌ নতুনকৈ লিখিছোঁ কাৰণ ফল্ছ হ'ল নহয় দেন পি কছ কিউটো ভুল আছিলে আমাৰতো এইকেইটাতো একো নাই পি কছ কিউটোহে শুদ্ধ হ'ব লাগে কেনেকৈ শুদ্ধাম পিত কি কি এলিমেণ্ট আছে এম কমা এন কিউত কি কি এলিমেণ্ট আছে এন কমা এম তোমাৰ এণ্টেঞ্চত আহিলেতো টু ফল্ছ এইটো তোমাক এইবোৰ ৰিৰাইট কৰিব নকয় ডাইৰেক্ট আৰু তোমাক টু ফল্ছ দৰকাৰ হ'ব সেইকাৰণে মই সেইটো প্ৰচেছ কৰিছোঁ এম কমা এন এটা অৰ্ডাৰত পায় এটা থাকিব এম কমা এম এটা কি থাকিব এন কমা এন থাকিব এটা কি থাকিব এন কমা এম ঠিক আছে এইটো লিখি লোৱা লিখি লোৱা আৰু কোনো নোটছ চ'চ আছে যদি কোনোবাই নোটছৰ পৰা চাই পেলাই আনচাৰ কৰি নাথাকিবা আকৌ দেই তোমালোকে নিজকে ঠগি থকা হ'ব বা আনচাৰ চাই পেলাই আনচাৰ নক'বা আকৌ ক'তো যিটো পাৰা নিজে ক'বা নোৱাৰিলেও কোনো কথা নাই মোক সুধিবা কিন্তু বেলেগৰ পৰা চাই পেলাই বেলেগৰ পৰা নকৰিবা খালি দেই এইটো হ'ল এইটো এনেকৈ লিখি লোৱা গোটেইটো মেপিংটোৱেতো মই বুজাবলৈ লিখি দিছোঁ যা হ'ল ছেকেণ্ডটো পঢ়া ছেকেণ্ডটো ভাবা টু নে ফল্ছ ছেকেণ্ডটো পঢ়া আৰু ভাবা টু নে ফল্ছ টু ইয়া কৈছে টু और बताओ অৰিজিতেও কৈছে টু কি বাৰু ছেকেণ্ডটো কি বাৰু ক'ব পাৰিবা নেকি কোনোবাই এইটো ছেকেণ্ড ষ্টেটমেণ্টটো কি হয় বোলো কি হয়নো এনেই টু অংকিতাই কৈছে অংকিত তোমাৰ নামটো অংকিতাত আছা নে অংকিত আছা এইটো নাহা যে মইতো অংকিতাত আছা বুলি চুক কৰি থৈছোঁ গম পাইছোঁ টু বুলি বহুতে কৈছে এইটো কি হয় ষ্টেটমেণ্ট হয় বাৰু ইফ এ এণ্ড বি আৰ টু নন এমটি ছেটছ দেন এ কজ বি ইজ এ নন এমটি ছেট অফ অৰ্ডাৰ পেয়াৰ এক্স কমা ৱাই চাৰ্জ ডেট এক্স বিলংছ টু এ এণ্ড ৱাই বিলংছ টু বি সেইদিনাখন যিসকলে পঢ়িছিলা তেন্তে মনত আছে এইটো কি হয় এইটো কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনেশ্যনটো হয় সেইদিনাখন মই ধুনীয়াকৈ লিখিছিলোঁ ইয়াত কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনেশ্যনটোৱে লিখি দিছে সেইটোৱে কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনেশ্যনটো লেংগুৱেজত লিখি দিছে মই তাত কৈছিলোঁ নহয় কাৰ্টেছিয়ান প্ৰডাক্ট হ'ব হ'লে যিকেইটা ছেট ল'বা ছেটকেইটা নন এমটি হ'ব লাগিব ইয়াতো নন এমটি বুলি কৈ দিছে মানে ছেটকেইটাৰ ওচৰত এলিমেণ্ট থাকিব লাগিব তেতিয়া এ কজ বিটো সদায় নন এমটিয়ে পাবা তাত অবিয়াছ থাকিব যেতিয়া এ কজ বি নন এমটি মানে ইহঁতৰ ওচৰত এম মেম্বাৰ থাকিব তেন্তে সিহঁতৰ কষ্টটোতো থাকিব ডেট মিনছ এ কজ বি এটা ছেট হ'ব আৰু সেইটো নন এমটি ছেট হ'ব অফ অৰ্ডাৰ পেয়াৰ আৰু তাত কি থাকিব অৰ্ডাৰ পেয়াৰ কিছুমান থাকিব সেইদিনাখন আমি খালি এক্স ৱাই এ বি বুলি ধৰিছিলোঁ এইবাৰ খালি এতিয়া এইটোত দিলে এক্স ৱাই বস্তু একেটাই ন ইয়াত স্মল এটা এক্স ৱাই দিলে সেইদিনাখন আমি ডেফিনেশ্যনটো খালি এ বি লিখিছোঁ চাগে মে বি সেইটো কোনোটো কথা নাই ন চাৰ্জ ডেট আমি লিখিছিলোঁ এ বিলংছ টু কেপিটেল এটা এ ইয়াত তেন্তে কি হ'ব এক্স বিলংছ টু কেপিটেল এটা এ তোমাৰ নাম অংকিতা ভাইটিৰ নাম অংকিত মজা ঠিক আছে তাকে ভাবিছোঁ বুজি পালানে এইটো একচুৱেলি ক'ব গ'লে কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনেশ্যনটো হয় সেইদিনাখন মই ধুনীয়াকৈ লিখি দিছিলোঁ তেন্তে এইটো অভিয়াছলি টু খালি সেইদিনাখন মই লিখোঁতে তাত স্মল এটা এ কমা বি লৈছিলোঁ বাকী অন্য একে আছিলে তেন্তে ছেকেণ্ডটো টু
তেন্তে 2 হ'লে একো কৰিব নালাগে, 2 হ'লে ৰিআইট চিআইট একো কৰিব নালাগে, হৈ গ'ল। सेकंड का डाउट আছে নি? सेकंड নাই স্থিত থাৰ্ডটো কওক কোৱা। থাৰ্ডটো क्या होगा क्या होगा क्या होगा ट्रू या ट्रू কেইজনমান বৰ ঠাণ্ডাকৈ থাকা হে। আছামিজ ফানি ভিডিঅ' তোমাৰ নামটো কি বাৰু? বাকীখিনি চিনি পাইছোঁ। কুৱেশ্যনটো বুজি পোৱা নাই? এই কুৱেশ্যনটো কৰিবলৈ এটা ষ্টেটমেণ্ট লাগিব। সেইদিনাখন মই ষ্টেটমেণ্টটো শিকাইছিলোঁ, মনত আছেনে? ইফ এ ইকুৱেল টু যদি 5 হয়, সেইদিনাখন শিকাইছিলোঁ ষ্টেটমেণ্টটো। অৰ মানে এ 5 হয় মানে এটো যদি এমটি ছেট হয়, অৰ বি ইকুৱেল টু যদি 5 হয়, বা এটো যদি 5 হয় বা বিটো যদি 5 হয়, তেতিয়া সদায় মনত ৰাখিবা সিহঁতৰ কষ্টটো কি হ'ব? 5 হ'ব। সেইদিনাখন শিকাইছিলোঁ, সেইদিনাখন মনত আছেনে? এইটো মই লিখাই দিছিলোঁ হয়। অঁ অল 5 যদি এটো 5 হয় ন, অল 5 নহয়, অল 5 বুলি নকয়। এ বিটো যদি কিবা মেম্বাৰো থাকে নহয়, তেতিয়াও এইটো 5 হ'ব, কাৰণ যিকোনো এটা 5 হ'লে এইটো কষ্টটো 5 হ'ব। অল 5 বুলি ক'লেও ভুল হ'ব একচুৱেলি। যদি ইয়াত যদি এটো যদি ওচৰত কিবা মেম্বাৰ থাকে বা বিটো যদি 5 হয়, তেতিয়াও এইটো 5 হ'ব। মানে সেইকাৰণে এই মাজত অৰ আছে নহয়, ইয়াত এন নাই নহয়, বুজি পাইছেনে কথাটো? ইয়াত অৰ আছে, অৰ থকা মানে যিকোনো এটাত 5 হ'লেও ক্ৰছ প্ৰডাক্টটো 5 হ'ব। সেইটো মন কৰিবা, মেথছত এইবোৰ সৰু সুৰা কথা মিনিং আছে। ইয়াত এনটো দিব পাৰিলেহেঁতেন, ইয়াত অৰ দিছে, মানে যিকোনো এটাই যদি 5 হয় তেন্তে সিহঁতৰ ক্ৰছটো 5 হ'ব। ইয়াত অৰ দিছে মাজত। সেইদিনাখন মই লিখাটো চাবা বাৰু ভালকৈ, অৰ লিখিছোঁ, এন না লিখা। মানে যদি এ আৰু বিৰ ভিতৰত যিকোনো এটা ছেট যদি 5 হৈ যায় তেন্তে কি হ'ব? 5 হ'ব। এতিয়া এই কুৱেশ্যনলৈ ঘূৰি আহা, কথাটো বুজি পালানে ডিম্পি? অঁ সেইটোৱে আছিল, অঁ ঠিকে আছে, মজা। ইয়াত এতিয়া চোৱা, ইয়াত আমাক বেচিকেলি এটা ছেট দিছে এইটো দিছে, কি দিছে মই জাষ্ট বুজাবলৈ চেষ্টা কৰিছোঁ, 1,2। ডেট মিনছ এইটো 5 নহয়, ঠিকে আছে বাৰু। বিটো কি দিছে? 3,4। ডেট মিনছ এইটো 5 নহয় বাৰু, ঠিকে আছে, এইডোখৰলৈকে ঠিকে আছে, এইডোখৰলৈকে কোনো প্ৰব্লেম নাই। এতিয়া কিটো কৰিব কৈছে চোৱা, এইটো আমাৰ এতিয়া উলিয়াব কৈছে এ কছ বি ইণ্টাৰছেকশ্যন 5। এতিয়া চোৱা, এইটোৱে এটা ছেটৰ নিচিনা কাম কৰিছে আৰু মাজত কছ আছে, আৰু এই গোটেইটো এটা ছেটৰ নিচিনা কাম কৰিছে। এইটো এটা ছেট, ধৰি লোৱা এইটো গোটেইটো এটা ছেট। এতিয়া গোটেইটো ছেট মানে আমাৰ এ বাৰু ঠিকে আছে, এইটো 5 নহয়, ঠিকে আছে, ইয়াৰ লগত কোনো প্ৰব্লেম নাই। এইট এলিমেণ্ট আছে 1,2, কোনো প্ৰব্লেম নাই। এতিয়া ছেকেণ্ডটোত চোৱাচোন, ছেকেণ্ডটোত কি কৰি দিলে? ছেকেণ্ডটোত বি ইণ্টাৰছেকশ্যন 5 কৰিলে। বি ইণ্টাৰছেকশ্যন 5 মানে কি? বি মানে 3,4 ইণ্টাৰছেকশ্যন 5। প্ৰথম চেপ্টাৰটো পঢ়িছা নহয়, ইয়াৰ আনচাৰ কিমান হ'ব কোৱাচোন? যদি 3,4 5 লগত ইণ্টাৰছেক্ট কৰোঁ, ইণ্টাৰছেকশ্যন লওঁ, তেতিয়া কিমান হ'ব? ইণ্টাৰছেকশ্যন লোৱা মানে কমনবোৰ লোৱা, কমন এলিমেণ্টবোৰ লোৱা। প্ৰথম চেপ্টাৰটো পঢ়িছা নহয়, ইয়াৰ আনচাৰ কিমান হ'ব? যিসকলে পঢ়া নাই তেওঁলোকে অকণমান ভাবিলে গম পাবা। 5 মানে একো নাই, আৰু 3,4 ইয়াত দুটা এলিমেণ্ট আছে, আৰু এই চিনডালে বুজায় মানে মিল থকা, একদম কমন 5 হ'ব অভিয়াছলি। ইয়াৰ লগত ইয়াত চোৱা, ইয়াত আছে 3 আৰু 4, ইয়াত একোৱেই নাই, ইয়াত একো নাই মানে 3 আৰু 4ও নাই। যদি 3 আৰু 4 থাকিলে 3 আৰু 4 লিখিলেহেঁতেন, একোৱেই নাই। ডেট মিনছ এইটো কি হ'ব? 5 হ'ব। তেন্তে এটো বাৰু 5 নহয় 1,2, কিন্তু ইয়াত বিটো কি? 5। ঠিক আছে, মই কৈছিলোঁ নহয় যিকোনো এটা 5 হ'লে তাৰ আনচাৰটো কি হ'ব? হোল আনচাৰটো 5। ইয়াতো 5 লিখি দিছে, তেন্তে এইটো কি হ'ব? 3 নম্বৰটো ট্ৰু হ'ব। মোৰ এক্সপ্লেনেশ্যন বুজি পালানে? সোমালেনে অলপ চলপ? ডাউট আছে? 5 মানে এমটি ছেট, এমটি ছেট মানে খালী। 5 PSI বুলি লিখে, PSI বুলি লিখে। অসমীয়াত লিখিলে কেনেকৈ হ'ব? ফটকৈ 5 হচৰি 5। 5 কি বুজায় সদায় মনত ৰাখিবা, 5 কি বুজায়? এমটি ছেট বুজায়। 5 কি বুজায়? এমটি ছেট বুজায়। এইডোখৰলৈ কাৰোবাৰ ডাউট আছে নি? প্ৰথমটো ফল্ছ, ছেকেণ্ড ফল্ছ হ'লে ৰিৰাইট কৰিব লাগিব, কৰিলোঁ। ছেকেণ্ডটো ট্ৰু, ঠিক আছে। নেক্সটটো কি? নেক্সটটো ট্ৰু।
নাই কাউট আউট নাই চবে লিখিলা নেক্সট যাওঁ নে নেক্সট হা হ'ল এটা এই অংকটো কৰিম বাৰু মই এই অংকটো কৰাৰ আগত এই যা এডভান্স আছিলে এডভান্স থকাসকলে মোক কুৱেশ্যন এটা আনচাৰ কৰাচোন বা যা এডভান্স নাই বাদ দিয়া যি জেনেৰেলকৈ ছেট ইলেশ্যনটো মানে ছেট চেপ্টাৰটো মোৰ পৰা পঢ়িলা তেওঁলোকে হ'লেও পাৰিবা ছেট চেপ্টাৰটো অলপ চলপ হ'লেও পঢ়িছা এই দুটাৰ মাজত ডিফাৰেঞ্চটো কি বাৰু এটা লিখিছোঁ মই ফাই এটা লিখিছোঁ এইটাৰ মাজত ডিফাৰেঞ্চটো কি হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দেম প্ৰথমটো ছেট নহয় আৰু দ্বিতীয়টো ছেট হয় আৰু স্যার প্রথমটো এটা এলিমেন্ট স্যার প্রথমটো এটা এলিমেন্ট আর দ্বিতীয়টো এটা সেট প্রথমটো এলিমেন্ট আর দ্বিতীয়টো সেট এটা তোমালোকৰ এডভান্স আছিলে নে কোৱা সেট আৰু দ্বিতীয়টো এলিমেন্ট প্ৰথমটো সেট দ্বিতীয়টো এলিমেন্ট অ ভাই মোটামুটিবোৰ লিখো কোনোবাই কৈছে প্ৰথমটো ফাৰ্ষ্টটো সেট নাল সেট তাৰ পিছতটো সিংগলিটন সেট হেয়া কোনে কৈছে মই অৰ্জিতে কৈছো অৰ্জিতে বাকি ক'লে কোৱা শুনিছো ফাৰ্ষ্টটো এটো এলিমেন্ট স্যার প্রথমটো এলিমেন্ট বোর্ডত লিখি দিছো স্যার প্ৰিয়ম তুমি হেৰি আঁতৰি গৈছিলা বাৰু মই বাকীসকলে কৈছে প্ৰিয়ম এইটো কোৱাচোন এই মই লিখিলোঁ ইয়াত বেচিকেলি এইটো এডভান্স থকাসকলক সুধিছোঁ বা যিসকলে চেপ্টাৰটো পঢ়িলা তেওঁলোকেও পাৰিবা ফাই আৰু এইটো এনেকৈ লিখা ফাই এইকেইটাৰ মাজৰ ডিফাৰেঞ্চটো কি আছে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দেম এজনে কৈছে প্ৰথমটো এলিমেণ্ট মানে কেইজনমানে কৈছে প্ৰথমটো এলিমেণ্ট দ্বিতীয়টো ছেট কেইজনমানে কৈছে প্ৰথমটো কি কৈছিলে কোনোবাই এজনে কৈছে এইটো নাল ছেট এইটো ছিংগলেটন ছেট আৰু কোনোবাই কিবা কৈছিলে প্ৰিয়ম কি হ'ব বাৰু এইটো ডিফাৰেঞ্চটো কি এইকেইটাৰ মাজত ডিফাৰেঞ্চটো কি আৰু কোনোবাই কৈ আছোঁ কোৱা প্ৰিয়ম বুলি নহয় আৰু কোনোবাই বেলেগ আনচাৰ কৈ আছোঁ কোৱা ফাৰ্ষ্ট ওৱান ইজ এলিমেণ্ট ছেকেণ্ড ওৱান ইজ ছেট মোৰ প্ৰাণ অ'কে আৰু ফাৰ্ষ্টটো মানে একো নাই আৰু ছেকেণ্ডটো মানে এটা এলিমেণ্ট আছে সেইটো বাৰু বুজি পাইছোঁ আৰু ফাৰ্ষ্টটো এমটি ছেট ফাৰ্ষ্টটো এমটি ছেট তাৰপিছত এতিয়া প্ৰথম কথা চোৱা ৰ'বা কোনোবাই জইন হ'ব পৰা নাই বুলি কোৱা এইটো দুইটা এলিমেন্ট হিচাপে কাম কৰিব দুইটা এলিমেন্ট হ'ব এতিয়া আছে জইন হৈছে ইমান দেৰিকৈ জইন হৈছে যে ল'ৰাহঁত কি হৈছে হয় 4টা বজাত জইন হ'ব 5টা বজাৰ পৰা নিচিনা লাগিছে 4টা বজাৰ পৰা মই গৈছিলোঁ এঠাইত মোৰ মানে কি হৈছে অকণমান এই মাহটো অকণমান প্ৰব্লেম এটা হ'ব হা তাৰপিছত মই সদায় 5টা পৰা তেনেকুৱাতে কৰিবলৈ চেষ্টা কৰিম মানে এই মাহটো মোৰ বাৰু নক'বা মোৰ বহুত মানে প্ৰব্লেম এটা হৈ আছে মই জানাই তোমালোকে মই পঢ়ি আছোঁ যে আমাৰ এই ডিব্ৰুগড় মই শুনিছোঁ আৰু 1 মিনিট ৰ'বা মই কথা এটা কৈছোঁ মই ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি আছোঁ মানে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মানে হেৰি নক্সা কৰি দিয়ে মানে আমাৰ ছেপ্টেম্বৰত একচুৱেলি মই এতিয়া ফাইনেল চেমত আছোঁ ছেপ্টেম্বৰত পৰীক্ষা হোৱা কথা আছিলে এতিয়া আগষ্টত মানে পৰীক্ষা হ'ব সেইকাৰণে এই মাহটোত মানে বহুত বিজি আছোঁ সেইকাৰণে নেক্সট অহা অলপ দিনৰ 20-25 দিনৰ পাছৰ পৰা টেনশ্যন নাই বাৰু মই একদম সেইকাৰণে এইকেইদিন টাইমটো অকণমান হেৰি হৈছে 4টা বজাত এতিয়া মই কি সুধি আছোঁ এইটো চোৱা এইটো ফাই আৰু এইটো এইকেইটাৰ মাজত ৰিলেশ্যনটো কি স্যার হইছে না সেইটো হইছে না 5 নম্বৰটো
5 নম্বৰটো হৈছে চাগে অঁ মই দেখালৈকে হৈছে চাগে হৈছে লাগিছে অঁ লাগিছে ছাৰ হৈছে চাগে তিনিটা আচ্ছা চা মই এইটো কৈ দিছোঁ চোৱা আমি যদি মেথছত পাই বুলি লিখোঁ পাইটো কি বহুত জইন হৈছে দেখোন বোলে আৰু আছে আৰু আছিলে মই 3.14 অঁ পাইটো মানে কি 3.14 বেচিকেলি এইটো এটা এলিমেণ্টে হয় নে নহয় এইটো এটা গিগ লেটাৰ বা কিবা এটা এলিমেণ্টে হয় কিন্তু ইয়াৰ দ্বাৰা আমি মেথছত বস্তু এটা ডিনোট কৰোঁ হয়নে ঠিক তেনেকৈ এতিয়া ছায়েন্সত তোমালোকে কিছুমান পঢ়িবলৈ পাবা এনেকৈ এপচাইলন বুলি পঢ়িবলৈ পাবা এইটো এটা বেচিকেলি ক'বলৈ গ'লে এলিমেণ্টে হয় কিন্তু তাৰ ছায়েন্সত এটা নিজৰ অৰ্থ আছে নিজৰ এটা নোটেশ্যন আছে কথাটো বুজি পাইছানে ঠিক তেনেকৈ যদি মই কওঁ আলফা এণ্ড বিটা বুলি ক'লে আমি জেনেৰেলি কিবৰ্ড ৰিপ্ৰেজেণ্ট কৰোঁ ৰুটবৰ্ড ৰিপ্ৰেজেণ্ট কৰোঁ বেচিকেলি এইকেইটা আখৰে হয় আমাৰ যেনেকৈ ABCD আখৰ ঠিক তেনেকৈ এইবোৰ গিক লেটাৰ হয় কিন্তু ইহঁতৰ এটা ইউনিভাৰ্চেল নোটেশ্যন এটা আছে মই কি কৈছোঁ বুজি পাইছা ঠিক তেনেকৈ ফাইটো এটা এলিমেণ্ট হয় সেইটো ন' ডাউট কিন্তু ফাই বুলি যদি মেথছত কোৱা ফাই কি বুজাব এমটি ছেট বুজাব মেথছত যদি ফাই বুলি কোৱা ফাই এলিমেণ্ট নহয় ফাইটো কি হ'ব এমটি ছেট হ'ব ফাই বুলি ক'লে সদায় মন কৰিবা এমটি ছেট মানে এনেকুৱা এটা ছেট য'ত একো এলিমেণ্ট নাই ফাইটো মানে এটা নোটেশ্যন বেচিকেলি এইটো বুজি পোৱা মেথছৰ ভাষাত ই এটা নোটেশ্যন আৰু সেই নোটেশ্যনটোৱে কি বুজায় এটা এমটি ছেটক বুজায় ডেট মিনছ এইটো এটা এমটি ছেট ফাই মানে এলিমেণ্ট নহয় নট এলিমেণ্ট ইট ইজ এ এমটি ছেট ইট ৰিপ্ৰেজেণ্টছ এমটি ছেট মানে ই এমটি ছেটত ৰিপ্ৰেজেণ্ট কৰা তুমি যদি এনেই লিটাৰেচাৰ কাৰোবাৰ এজনক ইংলিছৰ কাৰোবাৰ এজনক সোধাগৈ বা যি গিক ভাষা জানে তেওঁ সোধাগৈ ফাই মানে কি তেওঁ এলিমেণ্ট বুলি ক'ব কিন্তু যদি আমি মেথছত একেটা কুৱেশ্যন মেথছ পঢ়া এজনক সোধোঁ ফাই মানে কি তেতিয়া আমি ক'ব লাগিব ফাই ইজ এ এমটি ছেট বা ফাই ৰিপ্ৰেজেণ্টছ এমটি ছেট মানে এনেকুৱা এটা ছেট য'ত একো মেম্বাৰ নাই দেয়াৰ ইজ ন' এলিমেণ্ট ছাৰ কোৱা 5 নম্বৰটোতো ফাইও এটা ছেট হ'ব 5 নম্বৰ কুৱেশ্যনটোত ফাইও এটা ছেট নহয় কেনেকৈ ছেট হ'ব ফাই সেইটো ছাবছেট হ'লেহে ফাই ছেট হয় তুমি ছাবছেটৰ লগত খেলি মেলি কৰিছা এতিয়া এইটোত চোৱা এইটোত এতিয়া এই কাৰ্লি ব্ৰেকেটডাল দি দিয়া মানে ভিতৰত এতিয়া এইটোৱে এলিমেণ্ট বুজাইছে কাৰ্লি ব্ৰেকেটডাল দি দিয়া মানে ভিতৰতো এতিয়া এলিমেণ্ট বুজাইছে এইটোৱে এলিমেণ্ট বুজাইছে এইটো যদি অনলি এনেকৈ লিখোঁ এইটোৱে ফাই মানে এমটি ছেট বুজাব যদি ইয়াত কাৰ্লি ব্ৰেকেট দি দিওঁ এতিয়া ই এলিমেণ্ট বুজাইছে আৰু এই গোটেই চিনডাল থকাৰ কাৰণে গোটেই বস্তুটোৱে ছেট বুজাইছে হোল বস্তুটোৱে ছেট বুজাইছে হোল গোটেই বস্তুটো ছেট বুজাইছে কিন্তু এই অনলি এইটোৱে কি বুজাইছে এলিমেণ্ট বুজাইছে কাৰ্লি ব্ৰেকেট দিয়া আৰু এই ছেটটোত কেইটা এলিমেণ্ট আছে এটা এলিমেণ্ট আছে সেইকাৰণে এইটো কয় ছিংগলেটন ছেট এইটো সদায় খেলি মেলি নকৰিবা এইটো বহুত মেথছত খেলি মেলি হ'ব নহ'লে এনেকৈ লিখা মানে ফাই লিখা মানে এমটি ছেট আৰু ফাই এনেকৈ লিখি পেলাই এনেকৈ লিখা মানে এইটো ছিংগলেটন ছেট ক্লিয়াৰ হ'ল নাই এতিয়া ক্লিয়াৰ হ'ল নাই কোৱা কাৰ ডাউট আছিলে ক্লিয়াৰ হ'ল নাই এইটো খেলি মেলি নকৰিবা মই মেথছত চায়েন্স ছেট লৈছোঁ হা কোৱা ছিংগলেটন ছেট মানে য'ত এটা এলিমেণ্ট থাকে ধৰি লোৱা তুমি যদি এনেকৈ লিখা ইয়াত কেইটা এলিমেণ্ট আছে এটা ধৰি লোৱা 2 এটা ঠিক তেনেকৈ ইয়াত 2 নাথাকি ফাই আছে কথাটো বুজি পাইছা ইয়াত এই ফাই এলিমেণ্ট হিচাপে কাম কৰিছে বুজি পাইছেনে মানে য'ত এটা এলিমেণ্ট থাকে সেইটোকে কয় ছিংগলেটন ছেট ছিংগুল মানে ইয়াত ছিংগুল আছে দেখিছা নাই ছিংগলেটন ছেট বুজি পালা এতিয়া ছাৰ সকলো ছেটৰে ফাই এটা ছেট এইটোতো এই কনচেপচন আছে প্ৰথম চেপ্টাৰৰ যে যিকোনো ছেট আছে তেনেহ'লে এইটো এটা ফাইও এটা ইয়াৰ ছেট হ'ব ছেট নহয় ছাবছেট সকলো ছেটৰে ফাই এটা ছাবছেট হ'ব সেইটোৱে আমি মেথছটো শিকোঁ কিন্তু ভালকৈ নিশিকোঁ ছেট আৰু ছাবছেটৰ মাজত ডিফাৰেঞ্চ আছে সকলো ছেটৰে ফাই এটা ছাবছেট হয় নট ছেট এইটো ইউটিউবত কৈছিলোঁ মই এতিয়া এইটোলৈ ঘূৰি আহা চবে মাইক অফ কৰা কাৰোবাৰ অন হৈ আছে ইয়াত গিভেন বুলি লিখি লোৱা মই শ্ল' মাৰি দিলোঁ মই কথা এটা বুজাবলৈ এতিয়া 3টা উলিয়াব লাগে 3টা উলিয়াবলৈ প্ৰথম মই কৈছিলোঁ প্ৰথম 2টা উলিয়াই ল'বা পাৰিছা বা বহুতে পাৰিছা গম পাইছোঁ যিসকলে নোৱাৰিছা তেওঁলোকৰ কাৰণে কৈছোঁ পোৱাসকলৰ কাৰণে ভাল কথা -1,1 প্ৰথম এই ছেটটো লিখিলোঁ এইটো এই ছেট এইটো একেই -1,1 তেনেকৈ মেপিংটো কেনেকৈ হ'ব প্ৰথমটো সোমাব -1,1 -1,1 চৰি প্ৰথমটোত -1,-1 হ'ব -1,-1 এইবাৰ নেক্সট এইটো 1, নেক্সট কি হ'ব 1,1 এইটো হ'ল a cos a এতিয়া নেক্সটটো কি হ'ব a cos a ঠিক আছে
তেন্তে আমি প্ৰথম সেটটোত এবাৰ এইখিনি ল'ব লাগিব যিসকলে পাইছা তেওঁলোকৰ দিগদাৰ নাই মই নোৱাৰাসকল কৈছোঁ এইবাৰ এইখিনি এলিমেণ্ট ল'ব লাগিব -1, -1 এটা এলিমেণ্ট এইটো -1, -1 -1 নেক্সট কি 1, 1 এইবাৰ দ্বিতীয় সেটটো প্ৰথমটো এইটো ল'লোঁ a cos a এইখিনি ল'লোঁ আৰু a মানে -1, -1 এটা সবৰ লগত মিলাই যোৱা এটা ইয়াৰ লগত -1, -1, ঠিক আছে কমা -1, -1, 1 ইয়াত কিমান হ'ব -1, -1, -1, -1, 1, তোমালোকে একেটা লাইনত লিখিবা মোৰ যোৱা নাই কাৰণে লিখি দিছোঁ বা 1, -1, -1, 1, -1, -1, 1, হৈ গ'ল এইটোৱে আনচাৰ কিনাৰত এই মেপিংকেইটা লিখি ল'বা এইটো কি এইটোৱে কি বুজাইছে a cos a এইটোৱে কি বুজাইছে a ফটাফট ফটাফট লিখা ডন এইটোতো সেইদিনাখন এনেকুৱা অংক এটা কৰিছিলোঁ p cos p আঠটা পালোঁ নাই ইয়াত দুটা আছে 2 3বাৰ পূৰণ কৰিলে 8টা পাব লাগে 1 2 3 4 5 6 7 8 অ'কে হৈ গ'ল কমপ্লিট ছাৰ আচ্ছা মেথছৰ প্ৰত্যেকটো বস্তু এইবোৰ হ'ল একচুৱেলি সেট লেছনটো হ'ল পিয়ৰ মেথমেটিক্স সেই পিয়ৰ মেথমেটিক্সৰ প্ৰত্যেকটো বস্তু ভালকৈ পঢ়িছা মানে অংকটো পঢ়াটোৱে তুমি অংকটো শিকিলা সেইটো কথা নহয় আমি বস্তুটো কি কৈছে সেইটো বুজি পাব লাগিব কনচেপ্টখিনি বুজি পাব লাগিব মেথছত ডাঙৰ পাৰ্ট দুটা আছে এটা হ'ল পিয়ৰ মেথমেটিক্স আৰু এটা হ'ল এপ্লাইড মেথমেটিক্স পিয়ৰত তোমাৰ বেছি ফৰ্মুলা একো খটাব নালাগে জাষ্ট ব্ৰেইনটো খটাব লাগে এইবোৰ তেনেকুৱা লেচন ইয়াত ইমান ফৰ্মুলা ইউজ নহয় ন তোমালোকে সেট চেপ্টাৰটো পঢ়িলা এতিয়া পঢ়ি আছা বেছি কিবা ফৰ্মুলা ইউজ হৈছে না হোৱা অকণমান ভবা থিংকিংটো ইউজ হয় এতিয়া নেক্সট কুৱেশ্যন চাওক 6 নম্বৰটো কুৱেশ্যনটো এবাৰ নিজে ৰিডিং দিয়া পঢ়া ইফ আমাক কৈ দিছে গিভেন দিয়া আছে মই এইবোৰ পটককৈ নিলিখাকৈ কৰিব পাৰোঁ কিন্তু পৰীক্ষা তোমালোকে কেনে লিখিবা মই সেইকাৰণে চব ধুনীয়াকৈ লিখি গৈছোঁ এইবোৰ মই এইটো নহয় যে মই মুখতে আনচাৰকেইটা কৈ দিব পাৰোঁ মই যিমানকণ লিখি দিম তাতকৈ বেছিও লিখিব নালাগে পৰীক্ষা কমো লিখিব নালাগে একেই একজেক্ট লিখিব লাগিব সেইটো কথা কোৱা নাই ঠিক আছে আমাক এইটো দিয়া আছে আমাক বিচাৰিব কৈছে a আৰু b কিমান হ'ব a মানে সেট বুজাইছে দেই আৰু b মানে সেট বুজাইছে এটা a সেটটো কেনেকৈ কনষ্ট্ৰাক্ট হ'ব a সেটটোত আমি চোৱা আমি সদায় জানো ন ডেফিনেশ্যনটো কি আছিলে ক্ৰছৰ ডেফিনেশ্যনটো মনত পেলোৱা a cos b কি আছিলে a, b টাইপৰ অৰ্ডাৰ পেয়াৰ থাকে such that a belongs to a আছিলে নে এইটো মানে প্ৰথম এলিমেণ্টটো প্ৰথম সেটটো হয় আকৌ কৈছোঁ প্ৰথম এলিমেণ্টটো প্ৰথম সেটটো হয় তেন্তে এতিয়া প্ৰথম সেটটো উলিয়াব লাগে প্ৰথম সেটটো কেনেকৈ উলিয়াম প্ৰথম এলিমেণ্টখিনি লিখিলে হ'ল কথাটো উল্টাটো আমি ডেফিনেশ্যনত কি কৈছিলোঁ a cos b মানে কি তাত অৰ্ডাৰ পেয়াৰ কিছুমান থাকে য'ত প্ৰথম এলিমেণ্টটো মানে অৰ্ডাৰ পেয়াৰ প্ৰথম এলিমেণ্টটো প্ৰথম সেটটো হয় মানে কি প্ৰথম এলিমেণ্টটো প্ৰথম সেটটো হয় তাকে উল্টাকৈ কওঁ যদি প্ৰথম সেটটো কেনেকৈ পাম প্ৰথম এলিমেণ্টখিনি লিখিলে হ'ল প্ৰথম এলিমেণ্ট কোনটো a লিখিলোঁ প্ৰথম এলিমেণ্ট কোনটো a কিন্তু আমি জানো ন সেটত একেটা বস্তু দুবাৰ নিলিখে সেইকাৰণে এটো নিলিখিলোঁ এবাৰ লিখিলোঁ যে এবাৰ b লিখিলোঁ আকৌ এবাৰ bটো এবাৰ লিখিলোঁ ন আকৌ নিলিখোঁ বুজি পালা a মানে এইটো হৈ গ'ল অ'কে n আৰু ডেফিনেশ্যন আমি আৰু এটা কথা লিখিছিলোঁ b বিলংছ টু b মানে কি আছিলে দ্বিতীয় এলিমেণ্টটো দ্বিতীয় সেটটো হয় মানে কি দ্বিতীয় এলিমেণ্টটো দ্বিতীয় সেটটো হয় তাকে যদি মই উল্টাকৈ কওঁ দ্বিতীয় সেটটো পাব হ'লে দ্বিতীয় এলিমেণ্টখিনি লিখিলে হ'ল দ্বিতীয় এলিমেণ্ট কোনটো x লিখিলোঁ তাৰপৰা y লিখিলোঁ তাৰপৰা x আকৌ লিখিম জানো সেটত এটা বস্তু এবাৰে লিখে নিলিখোঁ yটো লিখিম জানো নিলিখোঁ হৈ গ'ল বুজি পালা নাই কোৱা এইটো সোমালে উইলে এইখিনি পাবা এডভান্স টকা কিন্তু এনেও পাবা মই কৈছোঁ নহয় এই দুটা এটা লেচন অকণমান ভাল পাবা তাৰপিছত কিন্তু এতিয়া ইগটো নাথাকিবা খালি চব একেই হ'বা পানী মানে একে পানী মাছ হ'বা মই কৈ আছোঁ মই মিছা কৈছোঁ চাবা মই পঢ়াই থাকিম গম পাবা নহয় সেইকাৰণে এতিয়া সেইটো নানিবা এইবোৰ কথাই হ'ল এইবোৰ অংক হ'ল
তেনেকুৱা নাই সদায় পঢ়াক ৰেচপেক্ট কৰিবা আৰু টিচাৰক ৰেচপেক্ট কৰিবা বহুত ডাঙৰ কথা কেতিয়াবা এনেকুৱা টিচাৰো থাকে কলেজবোৰত যি মানে তুমি দেখিলেই গম পাবা এইজনে কি পঢ়াবনো কিন্তু সেই কথাটো তুমি মানে শ্ব' অফ কৰি নিদিবা সেইটো যাতে মানে টিচাৰজনেও ভাবিলে মানে নেলাগক যে ল'ৰাটোৱে তেনেকুৱা কথা ভাবি আছে বা তেনেকুৱা হেৰি গৈছে বহুতে ভাবে ন এওঁ কি পঢ়াব তেনেকুৱা কেনেকুৱা কি পঢ়াইছে তুমি বেয়া পাইছাতো তোমাৰ কথা নিজে হেৰি কৰি ৰাখিবা শ্ব' অফ নকৰিবা এইবাৰটোতো আৰু হ'ব এইবাৰ সেইটো কথা আৰু হ'ব আজিকালি হ'ল এইটো হ'ল টিচাৰক সন্মান কৰিবা যোনে নহয় স্কুলৰ যি টিচাৰ পঢ়াব জানক নাজানক সন্মান কৰিবা এইটো মহাইছোঁ হা নাই হোৱা বোলে হা মই মহাই দিলোঁ ন হ'ব ইয়াত এ লিখিছিলোঁ হ'ল সেইকাৰণে টিচাৰক সন্মান কৰিবা হয় এনেকুৱা এতিয়া জুনিয়ৰ কলেজত বহুতে জুনিয়ৰ কলেজত পঢ়িবা জুনিয়ৰ কলেজত থাকে বাৰু তেনেকুৱা মানে ফকতীয়া পঢ়াব স্যাৰ আপোনাৰ ঘৰটো ক'ত মোৰ ঘৰ শিৱসাগৰ চৰাইদেউ কুৱেশ্যন লিখিব নালাগে যাৰ কিতাপ আছে কুৱেশ্যন লিখিলে হ'ব তুমি সেইজন টিচাৰক লাগিলে ফ'ল'ৱে নকৰা লাগিলে নপঢ়াই লাগিলে কিন্তু সেইটো শ্ব' অফ নকৰিবা সেইটো বহুত ডাঙৰ কথা এবাৰ যদি টিচাৰে যদি সেইটো মানে বেয়া পায় বহুত বেয়া কথা এতিয়া চোৱা ছেকেণ্ডত কি কৈছে গিভেন বুলি প্ৰথমে বস্তুখিনি লিখিলা ধুনীয়াকৈ কম ৰ'বা মোৰ নামটো পৰীক্ষাত লিখিব নালাগে না কৈ আছোঁ ধেমালি কৈছোঁ কম বাৰু চোন ধেমালি কৈছোঁ মোক কি হ'ল মানে ইউটিউবত ইমান দিনৰ পৰা ভিডিঅ' দি আছোঁ যোৱাবাৰ লকডাউনৰ পৰা দি আছোঁ মই আজিলৈকে নামটো নকৰি ক'বলৈ মন নোযোৱা হ'ল সেইটোৱে কথা এনে বিশেষ একো নাই আৰু নকওঁ মানে মোক আৰু এটা কথা মোৰ মানে এনেই চিনাকি প্ৰায়বোৰে নাজানে মোৰ যে ইউটিউব চেনেল আছে একদম কম সংখ্যকে জানে আৰু তাকো মই বহুত পাছত গম পায় এইখিনি এনেই নকৰি কোনো নজনা নিচিনা মানে ধৰি লোৱা মই ইমান শ্বেয়াৰ ফেচবুকে দিয়া বা তেনেকুৱা ধৰণৰ মই কৰি নাথাকোঁ যে বহুতে মোৰ একদম মই পঢ়াই থকা অফলাইনৰ লাভো নাজানে কিছুমানে আজিকালি গম পাইছে বাৰু 2.1 কমপ্লিট হ'ব না কৰি দিম কমপ্লিট কেইটা আছে মোৰ এইখিনি গিভেন বুলি লিখি লোৱা আমনি লাগিছে নি মই কি পঢ়ি আছোঁ মই এইবাৰ MSc এডমিশ্যন ল'ম BSc লাষ্ট চেম BSc 6 চেম মেথছ মেজৰ ঠিক আছে সেইটোৱে এইটো ক'লোঁ মই ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰ হয় এতিয়া আমাৰ পৰীক্ষা আছিলে ছেপ্টেম্বৰত এতিয়া আমাৰ এই আগষ্টতে পৰীক্ষা পাতিব মানে আগষ্টতে পৰীক্ষা হ'ব সেইকাৰণে টেনশ্যন হ'ব সেইকাৰণে এই মাহটো অকণমান তোমালোকৰ খেলি মেলিটা হ'ব তাৰ অহা মাহৰ পৰা একো নাই টেনশ্যন নাই মোৰ ছ'চিয়েল মিডিয়া নাই নহয় স্যাৰ আপুনি PhD কৰিব নেকি ভাবি আছোঁ আৰু এতিয়া সেইবোৰ লাইনতে যাম আৰু সেইটো লাইনতে যাম আৰু বেলেগ সেইটোৱে ভাবি আছোঁ কিমান দূৰলৈকে আৰু সেইটোৱে আশা মোৰ হ'ব এতিয়া MSc কৰিম আৰু তেজপুৰ বা গুৱাহাটী যোৰহাটত যাব যোৰহাটৰ ফেচিলিটি বঢ়িয়া স্যাৰ যোৰহাট নহয় মেথছৰ কাৰণে তেজপুৰ বা গুৱাহাটী ভাল তেজপুৰ ইউনিভাৰ্চিটি যোৰহাটৰ ইউনিভাৰ্চিটি নাই ন ক'ৰ ইউনিভাৰ্চিটি এতিয়া চোৱা এইটো চোৱা ভেৰিফাই ডেট প্ৰথমটো কি উলিয়াব লাগে চোৱা এইটো ভেৰিফাই কৰিব লাগে A cos B এনেকৈ লিখি ল'ব নালাগে ইণ্টাৰছেকশ্যন C ইকুৱেল টু A cos B ভেৰিফাই মানে প্ৰমাণ কৰিব লাগে ক্ৰছ A ক্ৰছ C এইটো কৰিব লাগে ঠিক আছে এইটো এনেকৈ লিখি ল'ব নালাগে তাৰ কাৰণে কি বস্তু দৰকাৰ হ'ব সেইখিনি তুমি আগে উলিয়াই লোৱা কি বস্তু দৰকাৰ হ'ব চোৱা প্ৰথম B ইণ্টাৰছেকশ্যন C দৰকাৰ হ'ব প্ৰথম সেইটো উলিয়াই লোৱা B ইণ্টাৰছেকশ্যন C মানে B আৰু C থকা কমন এলিমেণ্ট লিখিব লাগে কি আছে কমন কি আছে কোৱাচোন B আৰু C কি কমন আছে B ইণ্টাৰছেকশ্যন C মানে B আৰু C একোৱে কমন নাই এতিয়া তাক এতিয়া তুমি এনেকৈ নিলিখিবা কথাটো বুজি পালা নাই এনেকৈ লিখিবা তাক এনেকৈ ফাই লিখিলে হ'ল ঠিক আছে আৰু কি দৰকাৰ হ'ব আৰু A cos B দৰকাৰ হ'ব A cos B টো উলিয়াই লোৱা A cos B টো কিমান হ'ব
A cos B টো হ'ব মই ডাইৰেক্ট লিখিছোঁ হা 1, 1, 1, 2, 1, 3, 1, 4 এই মেপিং কৰিলে একেটাই পাবা 2, 1, 2, 2, 2, 3, 2, 4 ঠিক আছে এইটো আৰু A cos C দৰকাৰ হ'ব A cos C টো উলিয়াই লওঁ স্যার ফাই দিয়ে যে কোনো বস্তু কিন্তু করলে ফাই হয়ে যায় না 5 হ'ব A cos C কৰিলে কিমান হ'ব 1, 5, 1, 6, 2, 5, 2, 6 1,5 1,6 2,5 2,6 মই যেনেকৈ লিখি আছোঁ তেনেকৈ লিখিছোঁ জাষ্ট এই লাইনটো লিখিব নালাগে এই লাইনটো মই কি লিখিব লাগে সেইটো এনেকৈ প্ৰথম গিভেন বুলি লিখি লোৱা এইখিনি লিখিলা এডোখৰলৈকে হ'ল বুজি পালা বুজিবলগীয়া এডোখৰ বিশেষ একো নাই পালা নাই বুজি স্যার ইয়াত মানে দুটা মানে কি কি মিল আছে কেটে ফুটিছে নেকি বি ইণ্টাৰছেকশ্যন চি কথা কৈছে নেকি এডাল হৈছে এডাল থাকিলে মানে কমনখিনি লিখিব লাগে ধৰি লোৱা এইফালে এটা ছেট আছে এইফালে এটা ছেট আছে তেতিয়া সেই ছেটকেইটাৰ মাজত কি কি এলিমেণ্ট কমন আছে সেইখিনি লিখিব লাগে বুজি পালানে ইয়াত বি আৰু চি বি ইণ্টাৰছেকশ্যন চি এতিয়া বি আৰু চিৰ মাজত কিবা এলিমেণ্ট কমন আছে জানো নাই তেন্তে সেইকাৰণে ফাই লিখিব লাগিব মানে খালী স্যার দুয়োফালে দেখুন ফাই হয় স্যার ফাই হ'ব আকৌ সেইটো প্ৰুফ হৈছে আকৌ ঠিক এইডোখৰলৈ লিখিলা তাৰপিছত লিখিবা মই ইয়াত লিখিছোঁ তোমালোকে বহীখনৰ তললৈ যাবা এতিয়া লিখিবা লেফ্ট হেণ্ড ছাইড LSS মই লিখা ধৰণটো দেখাইছোঁ দেই এনেই অংকটো চবেই পাৰিবা এনেকৈ লিখিলোঁ তাৰপিছত এ মানে কিমান এ মানে 1, 2 ক্ৰছ বি ইণ্টাৰছেকশ্যন চি মানে কিমান পাইছিলোঁ 5 পাইছিলোঁ 5 আৰু কিবা এটা বস্তুৰ লগত 5 ক্ৰছ কৰিলে কিমান পায় মই কৈছিলোঁ ন মানে কোনোবা এটা ছেট 5 হ'লে কি হয় গোটেই বস্তুটো 5 হয় অথনি কৈছিলোঁ মই ধৰি লোৱা যিকোনো এটা ছেট 5 হ'লে তাৰ ক্ৰছটো কিমান হ'ব 5 হ'ব এইটো 5 পালোঁ ঠিক তেনেকৈ এতিয়া তলত লিখা RSS মানে ৰাইট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইডত কি ল'ব লাগে A cos B ইণ্টাৰছেকশ্যন A cos C ল'ব লাগে A cos B মানে কোনখিনি লিখি লোৱা এই গোটেইখিনি নিলিখিলেও হ'ব এতিয়া চোৱা সিহঁতৰ A cos B আৰু A cos C মাজত কিবা মিল আছে জানো কিবা এনেকুৱা কিবা এটা আছে জানো যিটো দুইটাতে আছে A cos B টোতো আছে A cos C টো আছে চব চোৱা ভালকৈ চোৱা আছে নি ছেম টু ছেম একে 1, 1 টো A cos B ত আছে কিন্তু A cos C ত আছে জানো নাই ঠিক তেনেকৈ নাই একো নাই গোটেইখিনি মিলাইছিলে হ'ল নাই তেন্তে এইখিনি গোটেইখিনি নিলিখি তুমি ডাইৰেক্ট ফাইও লিখি দিব পাৰা ফাই আমি চালোঁ মানে মিলাই চালোঁ দেয়াৰফৰ লাষ্টত লিখি দিয়া দেয়াৰফৰ লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হেণ্ডছ ভেৰিফাইড বা হেণ্ডছ প্ৰুফ হ'ল বহীখনৰ তললৈ লিখিবা মই ইয়াতে হেৰি কৰিলোঁ আকৌ কোনে নেদেখা হ'লা চবেই দেখিছানে চাই মই নাই দেখা যে মই বৃষ্টি তুমি তললৈ চোৱা তলত মোৰ ভাগৰ সৰুকৈ স্ক্ৰীণখন ওলাই থাকিব তাত চুই দিয়া ডাঙৰ হৈ যাব ওলাইছে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড লিখি লোৱা ধুনীয়াকৈ চবেই লিখি লোৱা এইখিনি তুমি তলত চোৱা বৃষ্টিক কৈছোঁ সৰুকৈ স্ক্ৰীণ এখন ওলাব এই মানে স্ক্ৰীণখন দেখিবা তাত চুই দিয়া ডাঙৰ হৈ যাব হ'ল অ'কে আৰু সেই স্ক্ৰীণখন অলপ দেৰি চুই থাকিলে পিন বুলি ওলাব সেই পিনটো চুই দিলে সেই স্ক্ৰীণখন কেতিয়াও চেঞ্জ নহয় এইখিনি লিখা হ'ল হৈ গ'ল স্যাৰ মই মোবাইল পাৱাৰ বেংকত লগাব লাগিব চাৰ্জ নাই 1 মিনিট ৱেইট কৰা হা ओके मोबाइल लगे এটা নেক্সটটো A cos C is a subset of B cos D আমাক সুধিছে A cos C to B cos D ৰ সাবসেট হয় নে নহয় সাবসেট মানে মনত আছে নে উপসংহতি কম বাৰু অংকটো কই লওঁ আমি সেকেন্ডত কি কৰিব লাগে স্যার হইছে না হা হইছে না স্যার কি হৈছে না করছো স্যার এটো কইছা হৈছে না না হয় সাবসেট হ'ব অবিয়াসলি হ'ব
তুমি প্ৰথমবাৰ হৈছে বুলি ধৰি লৈছে নেকি প্ৰথমবাৰ এক্সামছনটো তুমি তেনেকৈ দি তেনেকৈ প্ৰুভ কৰিছোঁ ছাৰ গম পাইছোঁ তুমি প্ৰথমবাৰ লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড কৰিলে বেছি ভাল তুমি প্ৰথমবাৰ বা এনেকৈ লিখিলে আগে লিখি লোৱা এনেকৈ তুমি তাত এক্সামছনটো লৈ লোৱা ডাঙৰ হয় এতিয়া চা এ কছ চি আমি কি কৰিব লাগে এক মিনিট চাইছোঁ বা এ কছ চি ইজ এ মই কেনেকৈ কৰিম চোৱা ইজ এ ছাবছেট অফ বি কছ ডি এতিয়া এ কছ চিটো বি কছ ডি ছাবছেট হয়নে নহয় ক'ব লাগে তাৰ কাৰণে প্ৰথম তুমি এ কছ চিটো উলিয়াই লোৱা এ কছ চিটো কিমান ল'ব এইটো বুজি পাইছা চাগে এ কছ চি কিমান ল'ব 1,5 1,5 1,6 2,5 2,6 এইকেইটাই ওলাব আৰু বি কছ ডিটো উলিয়াই লওঁ বি কছ ডিটো কিমান হ'ব বি কছ ডিটো বিটো ক'ত গ'ল মই ইয়াত চাইছোঁ বি কছ ডি 1,5 বাপৰে বহুত কিবা কিবি আছে 1 2 3 4 আৰু ডিটো হ'ল এইটো মই কিনাত এনে জাষ্ট লিখি লৈছোঁ ডিটো হ'ল 5 6 7 8 এতিয়া ক্ৰছ কৰিলে কি হ'ব 1,5 1,6 1,7 1,8 2,5 2,6 2,7 2,8 3,5 3,6 3,7 3,8 আৰু আছে এটা 4,5 4,6 4,7 4,8 কেইটা থাকিব লাগে 4 16টা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ওকে চোৱা প্ৰথমে আমি এইটো প্ৰুফ কৰিব কৈছে তাৰ কাৰণে আমি এ কছ চিটো উলিয়াই ল'লোঁ ঠিক আছে বি কছ ডিটো উলিয়াই ল'লোঁ ঠিক আছে এতিয়া ছাবছেট কৈছে ছাবছেটৰ কনচেপ্টটো কি আছিলে মনত পেলোৱা এ ইজ ছেড টু বি মই প্ৰথম লেচনটোত শিকাইছিলোঁ এ ইজ ছেড টু বি ছাবছেট মানে স্যার এ বি রে অঙ্ক ছাবছেট অফ বি ইফ অল এলিমেন্ট বা এভৰি এলিমেন্ট ইফ এভৰি elements of A is in B যিসকলে ছাবছেটৰ ডেফিনেশ্যনটো প্ৰথম চেপ্টাৰটো শিকা নাই কিনাত ক'ৰবাত লিখি লোৱা ছাবছেট মানে কি A is said to be a subset of B মানে এক বি ছাবছেট বুলি কোৱা হ'ব ছাবছেট মানে উপসংহতি কেতিয়া ইফ এভৰি এলিমেণ্ট অফ A মানে A প্ৰত্যেকটো এলিমেণ্ট ইজ ইন B মানে বিত সোমাই থাকিব লাগিব A প্ৰত্যেকটো এলিমেণ্ট বিত থাকিব লাগিব মানে এ বোলা বস্তুটো বি এটা পাৰ্ট হ'ব লাগিব এ বোলা বস্তুটো বি এটা অংশ হ'ব লাগিব সেই অংশটো সমানো হ'ব পাৰে সেইকাৰণে অংশটো বেছিকৈ ইউজ কৰিব নালাগে কেতিয়াবা ছাবছেট বুলি ক'লে সমানো হয় বাৰু সেইটো প্ৰপাৰ ছাবছেট বুলি কয় সেইকাৰণে এনেকৈ মনত ৰাখিবা এ ইজ ছেড টু বি ছাবছেট অফ বি ইফ এভৰি এলিমেণ্ট অফ এৰ প্ৰত্যেকটো এলিমেণ্ট মানে এত থকা প্ৰত্যেকটো এলিমেণ্ট এভৰি ইয়াত এই শব্দটো বহুত ইম্পৰ্টেণ্ট এভৰি এলিমেণ্ট অফ প্ৰত্যেকটো এলিমেণ্ট বিত সোমাই থাকিব লাগিব ঠিক আছে তেতিয়া ছাবছেট বুলি ক'ব এতিয়া আমাক সুধিছে এ ক্ৰছ চিটো বি ক্ৰছ ডি ছাবছেট হয়নে নহয় বেচিকেলি আমি যদি এই ডেফিনেশ্যনটো মতে মিলাবলৈ যাওঁ এই এ ক্ৰছ চি মানে এ নিচিনা কাম কৰিছে এইটো এ আৰু বি ক্ৰছ ডি মানে বি নিচিনা কাম কৰিছে এতিয়া তোমালোকে কোৱাচোন বাৰু হয়নে নহয় এতিয়া এ ক্ৰছ চিটো বি ক্ৰছ ডি ছাবছেট হয়নে নহয় তাৰ কাৰণে কণ্ডিশ্যনটো কি হ'ব লাগিব এই এ ক্ৰছ চিত থকা প্ৰত্যেককেইটা এলিমেণ্ট বি ক্ৰছ ডিটো থাকিব লাগিব হয় বুজি পাই কৈছা নে এনে কৈছা হয় লিখিছে বাৰু বহুতে চেপ্টাৰ 1টো কমপ্লিট কৰাখিনি বাৰু ঠিকে আছে ক'লোঁ ন মই এই আৰু অকণমান দিন ৱেইট কৰা চব একেবাৰে মাছ হ'ব
অবভিয়াছলি মই 3 নম্বৰ চেপ্টাৰ মানৰ পাছত একদম মাজত সোমাম কেলকুলাছত সোমাম কাৰণ মেক্সিমাম স্কুলত তেনেকৈ পঢ়াব এজনে ফাৰ্ষ্টৰ পৰা পঢ়াব এজন মাজৰ পৰা পঢ়াব এজনে লাষ্টৰ মানৰ পৰা পঢ়ায় চব ছাবজেক্ট তেনেকৈ পঢ়াব তোমাৰ লগত মই তিনিটামান লেচন যোৱাৰ পিছত মই মাজত সোমাম কেলকুলাছত সোমাম হয়নে নহয় আছেনে নাই কোৱা নিমিলে তেতিয়া কি হ'ব কি কৈছা যদি তিনটাই মিলে ন চাৰিটাই যদি নিমিলে তেতিয়া কি হ'ব তেতিয়া নহয় তেতিয়া ছাবজেক্ট নহ'ব গোটেইখিনি থাকিব লাগিব নহ'ব তেতিয়া ছাবজেক্ট নহ'ব ইয়াত এভি কৈছে মানে এত থকা প্ৰত্যেকটো এলিমেণ্ট বিত থাকিব লাগিব তেতিয়া ছাবজেক্ট হ'ব এটা ভালকৈ চেক কৰি যোৱা এইখিনি অংকটোত সোমোৱা নাই দেই এইখিনি কিনাৰত লিখিবা তোমালোকে অংকটোত এইকেইটা লাইনে সোমাব আনচাৰটোত এই চলিউশ্যনটোত এই দুটা লাইনে সোমাব দেই প্ৰুফটোত এই দুটা লাইনে সোমাইছে আৰু বাকী সোমোৱা নাই এইটো মই বুজাবলৈ লিখিছিলোঁ 1,5টো আছে নাই চোৱা 1,5টো এইটো আছে নহয় দেখিলোঁ 1,6টো আছে নাই আছে দেখিলোঁ 2,5টো বিচৰা আছে নাই আছে এইটো 2,6 আছে নাই আছে মানে হয়নে নহয় আছে নাই আছে গোটেইখিনি আছে এ কজ চি প্ৰত্যেকটো এলিমেণ্ট বি কজ ডিত আছে হৈছে মোৰ ঠিক আছে বিপুল এই লাইনটো মই আহিছোঁ এই লাইনটো মই তোমালোকৰ কিনা লিখি ল'ব কৈছোঁ তেন্তে ইয়াত তলত লাইন এটা লিখিবা ক্লিয়াৰলি লিখি যোৱা নহ'লে নে কৈ লিখি দিব লাগিব ক্লিয়াৰলি ইজ এলিমেণ্ট বা ইজ বা এভি যি লিখা হয় ইজ এলিমেণ্ট অফ এ কজ চি ইজ ইন আজি এই চেপ্টাৰটো শেষ নকৰোঁ এই এক্সাৰচাইজটো কৰিম এই চেপ্টাৰটো শেষ কৰিবলৈ গোটেই 10টামানলৈকে বহিব লাগিব মানে ওৱানছত পঢ়াব লাগিব আৰু এই যেনেকৈ এইবোৰ হিন্দী চেনেলবোৰ পঢ়ায় ফিজিক্সৱালা চিজিক্সৱালা মাই গড তেনেকৈ এই ল'ৰাবোৰ কেনেকৈ পঢ়ায় মই ভাবি নাপাওঁ দেই 10 ঘণ্টা 12 ঘণ্টা পঢ়াই দিয়ে এইবোৰ ফিজিক্সৱালা ইজ এলিমেণ্ট অফ এ কজ চি ইজ ইন বি কজ ডি দেয়াৰফৰ বা হেন্স লগালে দেয়াৰফৰ লিখিবা হেন্স এ কজ চি ইজ এ ছাবছেট বিপুল তোমাৰ লিখা সেইটো হৈছে যদিও তুমি লিখাটো এনেকৈ লিখিবা পৰাপক্ষত এই 2.2 আজি পঢ়াবলৈ ৰিলেশ্যন পঢ়াব লাগিব হোমৱৰ্ক দিম তোমালোকক মই তোমালোকক চব এক্সাৰচাইজৰ কুৱেশ্যন চব নকৰাওঁ বাৰু যিবোৰ মই দিব লাগে বুলি ভাবিম সেইবোৰ এনেও এৰিম তোমালোকলৈ কাৰণ গোটেই কিতাপখনটো কৰি আনিছা হৈ গ'ল এইটো লিখিলা নোট ডাউন কৰিলা কাৰোবাৰ ডাউট আছে নে কিবা বলো কাৰোবাৰ কিবা ডাউট আছে নি নাই ছাৰ ঠিক আছে লিখিলা বুলি ভাবিছোঁ মই হেৰি কৰোঁ নালিখা পিয়ম নালিখা পিয়ম নহয় চৰি হেৰি প্ৰাঞ্জল ঠিক আছে মজা 8 নম্বৰ চোৱা পটাপট যাম এইকেইটা চোৱা লেট এ ইকুৱেল টু আমুক বি ইকুৱেল টু তামুক যিহেতু হেৰি কুৱেশ্যন ছাবজেক্টিভ কুৱেশ্যন লিখি ল'বা গিভেন এ ইকুৱেল টু 1,2 অবজেক্টিভত নিলিখিলেও হ'ব বি ইকুৱেল টু 3,4 ফাৰ্ষ্ট ইয়াত অভিয়াছলি ছাবজেক্টিভ দিব লাগিব আমি উলিয়াব লাগে এ কজ বি এইটো আৰু কথা হ'ল নি একে প্ৰথম কাৰ লগত মেপিং কৰিব নিলিখাকৈ 1,3 তাৰপৰা এক কাৰ লগত যাব 1,4 নেক্সট কি হ'ব 2,3 নেক্সট হ'ব 2,4 হাউ মেনি ছাবছেট অফ এতিয়া এইটো কোৱা এতিয়া এ কজ বি ওচৰত কেইটা ছাবছেট আছে মই এইটো ধুনীয়াকৈ প্ৰথমবাৰ লিখি দিছোঁ নুজুৰিব নহ'ব ছাবছেট এইটো প্ৰথম চেপ্টাৰটো অকণমান জ্ঞান থাকিব লাগিব এইটো মানে বা যা এডভান্স আছে ছেকেণ্ড চেপ্টাৰটো প্ৰথম চেপ্টাৰটো নোচোৱাকৈ ক'ব পাৰিবা হিয়া 16টা ইয়াত কি সুধিছেতো মন কৰিবা কি সুধিছে কেইটা এলিমেণ্ট আছে সোধা নাই হাউ মেনি এলিমেণ্ট ইন এ কজ বি না সোধা হাউ মেনি এলিমেণ্ট উইল এ কজ বি হেভ না সোধা ইয়াত ছাবছেট সুধিছে সেইটো মন কৰিবা এলিমেণ্ট কোৱাহেঁতেনতো 4টা হ'লহেঁতেন মাজে মাজে অসমীয়াও ক'ব স্যাৰ
মানে ইয়াত কেইটা মৌল আছে সোধা নাই A cos B কেইটা মৌল আছে সোধা নাই কেইটা মৌল আছে সোধাহেঁতেন কেইটা হ'লহেঁতেন 4টা হ'লহেঁতেন ইয়াত দুটা আমাক কেইটা ছাবছেট আছে সুধিছে কেইটা উপসংহতি আছে সুধিছে পাৰিবানে কোনোবাই A cos B ওচৰত কেইটা আছে মানে কেইটা এলিমেণ্ট আছে সোধা নাই কেইটা এলিমেণ্ট আছে বুলি সোধাহেঁতেন ইয়াত দুটা হ'লহেঁতেন ইয়াত দুটা টোটেল 4টা হ'লহেঁতেন আমাক কেইটা ছাবছেট আছে সুধিছে 16টা কি ফৰ্মুলা লগালাব মোক সেইটো কোৱা কি ফৰ্মুলা লগালা সেইটো কৈ দিলে হ'ল ফৰ্মুলাটো n স্কয়ার n স্কয়াৰ হয় n স্কয়াৰ কৰিলে কেনেকৈ হ'ল হ'ব n ৰ ভ্যালু কিমান টু টু দি পাওয়ার ab n is 2 to the power n a 2 to the power এইটো ই ডিআর স্যারের ভিডিও চাই আইছে স্যার ডিএসআই ভিডিও চাই আহিছে ডিএসআই সেট পঢ়াই দিছে ডিএসআই সব সাবজেক্ট পঢ়ায় হয় ইংলিশ নপ্ৰয় স্যার খালি ফর্মুলা কয় তাকে এনেও ইংলিছও ভিডিঅ' দিয়ে মই তাকে ভাবোঁ এইজন সাংঘাতিক টেলেণ্টেড ইংলিছো ভিডিঅ' দিয়ে হেৰিও ভিডিঅ' দিয়ে চোৱা মই এটা ফাৰ্ষ্ট চেপ্টাৰ থিয়ৰী এটা শিকাইছিলোঁ তোমালোকে নোট হিচাপে লিখি ল'বা যিসকলৰ না লিখা বা যিসকলে ফাৰ্ষ্ট চেপ্টাৰ পঢ়ি থৈছে তেওঁলোকে নিলিখিলেও হ'ব ঠিক আছে যদি তোমাৰ ওচৰত এটা ছেট আছে ইফ A is a set therefore then number of subset of A যদি A এটা সেট হয় তাৰ সাবসেটৰ সংখ্যা গণনা কৰা ফৰ্মুলাটো হৈছে 2 to the power যদি A ওচৰত যদি আমি m টা এলিমেন্ট আছে বুলি ধৰো তেতিয়া 2 to the power m হ'ব বা বেসিক্যালি হেতু তেনেকৈ ধৰা যদি if A is a set এনেকৈ লিখিলা if A is a set মই আগৰ লেসনটো পঢ়াই গলে কি বুলি লিখাইছো ল্যাঙ্গুৱেজটো পাহৰি থাকিলো having small ta m element আমি A set to ওচৰত IUPAC নেম শিকাও IUPAC নেম কেমিষ্ট্ৰিতে আছে হে কেমিষ্ট্ৰি মন পঢ়া না তো মই মেথছে পঢ়াম কৰো তোমালোকে বেলেগে ভাবিছা মই কল মেথছ পঢ়াম দেই মেথছখন শিকোতে হেৰি হ'ব মই কেমিষ্ট্ৰি নপঢ়াম কেমিষ্ট্ৰি পঢ়ালে হ'ল আৰু তোমালোকে মেথছ এটা পঢ়াব লাগিব কেমিষ্ট্ৰি যদি পঢ়াব লাগে আৰু মই সেইবোৰ ইমান মই ভাল নাপাওঁ কেমিষ্ট্ৰি মই 10ত পঢ়াব লাগে কাৰণেহে বিজ্ঞান পঢ়াওঁ 10 মোক বিজ্ঞান পঢ়াব মন নাযায় আজিকালি জাষ্ট পঢ়াব মোক কেলে ভাল পাই জানো মানে বিজ্ঞান পঢ়ালে ফকতে আমি এতিয়া বিজ্ঞান পঢ়াই বিজ্ঞান পঢ়াই মোক ভাল নালাগে অংক পঢ়াই ভাল লাগে মই ফিজিক্স নকওঁ মই অনলি মেথছ পঢ়াওঁ তোমালোকৰ কাৰোবাৰ ডাউট আছে যদি I will be teach only maths মই ফিজিক্সৰ বাবে দৰকাৰী মেথছখিনিয়ে কৰাই দিছিলোঁ বায়'টো আৰু নপঢ়াওঁ অ' মাই গড সেইখনতে লিখা আছে গোটেই ক্লিয়াৰকৈ হেডলাইনটোতে লিখা আছে লাইভ ক্লাছ ফৰ ক্লাছ 11 মেথমেটিক্স তাত ডাঙৰকৈ লিখা আছে হাই মই 10ত ছায়েন্স পঢ়াওঁ এইবোৰ মই এই ল'ৰা ডিমানত পঢ়াওঁ মই এইটো পঢ়াবলৈ মন নাযায় তোমালোকক হেৰি কৰি আছে নে কি হয় আকৌ কোনোবা এটা ক'লে যে আছামিজ বুলি তোমালোক কলেজত গ'লে এজনে চব পঢ়াব নি হয় তোমালোকৰ কলেজতো এখন কিতাপকে এজনে নপঢ়ায় 3জন 4জনে পঢ়াব বাবেকে মই এতিয়াতো এখন কিতাপ এজনে পঢ়াম তোমালোকৰ গম পাবা নহয় কলেজত গ'লে ফিজিক্সখন প্ৰথম পৰা এজনে পঢ়াব লাষ্টৰ পৰা এজনে পঢ়াব মাজৰ পৰা এজনে পঢ়াব এতিয়া চোৱা if A is a set having m element then number of subset of A equal to কি ফৰ্মুলাটো কি 2 to the power m মানে A set ওচৰত যেটা এলিমেন্ট থাকে আৰু তাৰ হেতু পাৱাৰটো 2 ওপৰলৈ লবলৈ হ'ল এতিয়া চোৱা ইয়াত কিমান হ'ব তেন্তে number of subset of A number of subset of A cos B so 2 to the power প্ৰথম 2 to the power m মানে ইয়াৰ ওচৰত যেটা এলিমেন্ট আছে এটা দুটা তিনটা চাৰিটা আমি এটো চাব লাগে না A cos B কেটা আছে চাৰিটা সেইকাৰণে 2 to the power 4 2 to the power 4 কোৱা 2 চাৰিটা পূৰণ কোৱা
কিমান হ'ব 16 হ'ব এইটোৱে আনচাৰ মই চব পঢ়াম ঠিক আছে ছ'চিয়েল ইকনমি ফিজিক্স কেমেষ্ট্ৰি বায়' মেথছ আৰু কি পঢ়াম আৰু কি কোৱা জিঅ'গ্ৰাফি হিষ্ট্ৰী পলিটি কোৱা কোৱা অঁ কৈছোঁ ছাৰ তোমাক এ নামৰ এটা ছেট দিয়া আছে 1 আৰু 2 এলিমেণ্ট আছে বি নামৰ ছেটটো 3,4 এলিমেণ্ট আছে তোমাৰ এ কজ বিটো লিখিব কৈছে সেইটো বুজি পালা ইয়াত কৈছে হাউ মেনি ছাবছেট উইল এ কজ বি হেভ মানে এ কজ বি ওচৰত কেইটা উপসংহতি থাকিব মানে এ কজ বি কেইটা উপসংহতি আছে এটা বুজি পালা নাই এ কজ বি কি কৈছা নহয় নহয় ছাবছেটৰ মই অলপ দেৰি আগত ডেফিনেশ্যনটো লিখি দিছিলোঁ নহয় ছাবছেট মানে কি আছিলে এ ইজ ছেড টু বি মই ধৰি লোৱা এক্সাম্পল এটা দেখাইছোঁ ছাৰ ধৰি লোৱা তোমাক মই এটা ছেট দিছোঁ ধৰি লোৱা এ ধৰি লোৱা 1, 2, 3, 4 যদি মই ইয়াৰ পৰা যদি এনেকৈ ভাগকৈ লিখিব পাৰোঁ 1 এবাৰ লিখিলোঁ 2 দুবাৰ লিখিলোঁ এনেকৈ 1, 3 এতিয়া যে এই নতুনকৈ এইবোৰ যে লিখিছোঁ যে 1টো লিখিলোঁ এই 1টো এই মেইন ছেটটোতে সোমাই আছে চোৱা ঠিক তেনেকৈ 2টো লিখিলোঁ 2টো মেইন ছেটটোতে সোমাই আছে ঠিক তেনেকৈ 1, 3টো এইটো মেইন ছেটটোতে সোমাই আছে তেন্তে এই প্ৰত্যেকবোৰকে এইবোৰ ছাবছেট বুলি ক'ব এইবোৰ কি বুলি ক'ব ছাবছেট মানে সৰু ছেট মেইন ছেটটোত সোমাই আছে তেনেকৈ এই এ কজ বি মানে এইটো ছেট ইয়াত 1, 3 আছে 1, 4 আছে 2, 3 আছে 2, 4 ইয়াৰ পৰা কেইটা ছাবছেট পাব পৰা যাব সেইটো সুধিছে এতিয়া বুজি পালা নাই অঁ মানে উপসংহতি কেইটা আছে সেইটো হৈছে তুমি প্ৰথম চেপ্টাৰটো পৰাপক্ষত চাবাচোন প্ৰথম চেপ্টাৰ ভিডিঅ' ফুল ইউটিউবত আছে এটা এটাকৈ হ'লেও চাবাচোন মই পঢ়াম সেইটো খালি এইটো চেপ্টাৰ পাছত ধুনীয়াকৈ বুজি পাবা মই একদম শ্ল' পঢ়াই আছোঁ ইউটিউবত বহুত শ্ল' পঢ়াইছোঁ ঠিক আছে এতিয়া লিষ্ট কৰিব কৈছিলে কি কি হ'ব এইখিনি গোটেইখিনি লিখিব কৈছে এইটোহে অকণমান টান কাম দেই লিষ্ট কৰাখিনিয়ে টান কাম ভালকৈ চাই যাবা 16টা থাকিব ছাবছেট সেই 16টা লিখিব লাগিব এতিয়া দ্য ছাবছেট মানে বেচিকেলি ছেটেই হয় মানে মেইন ছেটটোত সোমাই থকা ছেটবোৰ দ্য ছাবছেটছ আৰ এতিয়া সেই চেপ্টাৰটো যিসকলে পঢ়িছা তেওঁলোকে ভালকৈ বুজি পাবা মই কৈছিলোঁ প্ৰত্যেকটো ছেটৰে ফাইটো এটা ছাবছেট হয় মনত আছেনে প্ৰত্যেকটো ছেটৰে ফাইটো এটা ছাবছেট হয় মনত আছে নাই কথাটো আৰু এটা কথা কৈছিলোঁ প্ৰত্যেকটো ছেট নিজৰে ছাবছেট হয় এই দুটা কথা মনত আছে নাই আছে প্ৰত্যেকটো ছেটৰ ফাই এটা ছাবছেট হয় আৰু ঠিক তেনেকৈ নিজে নিজৰ ছাবছেট হয় তেন্তে সেই দুটা প্ৰথমে লিখি লোৱা দিছ ছাবছেটছ আৰ প্ৰথম ফাই হ'ল নেক্সট গোটেইটো এবাৰ লিখা 1, 3 1, 4 2, 3 2, 4 দীপাংকৰ অকণমান আগৰ লেচনটো এইটো চোৱা নাই কাৰণে অকণমান খেলি মেলি লাগিছে দীপাংকৰে চাগে বেবি মোক যে এতিয়া কৈ আছিলে তুমি চাই ল'বা এইটো ক্লিয়াৰ হৈ যাব ছাবছেটৰ কনচেপ্টটো দুটা পালোঁ এটা এইটো কমা দি লিখি যাম এটা এইটো এতিয়া অকলীয়াকৈ ল'লেও হ'ব অকলীয়াকৈ ল'লেও প্ৰত্যেকটো এটা ছাবছেট হ'ব অকলীয়াকৈ কেনেকৈ ল'ব পাৰিম এবাৰ 1, 3 ল'ম এইটো এটা ছেট এটা এলিমেণ্ট ল'লোঁ ইয়াতে সোমাই আছে 1, 3টো ঠিক তেনেকৈ 1, 4টো ল'ব পাৰিম অকলীয়াকৈ লৈ গৈছোঁ ঠিক তেনেকৈ 1, 2, 3টো ল'ব পাৰিম এটা এটাকৈ লৈছোঁ ঠিক তেনেকৈ 2, 4টো ল'ব পাৰিম কেইটা হ'ল 1, 2, 3, 4, 5, 6টা আৰু লিখিব আছে কেইটা 10টা লিখিব আছে প্ৰথম কি ক'লোঁ প্ৰত্যেকটো ছেটৰে ফাইটো এটা ছাবছেট হয় ফাইটো ল'লোঁ ঠিক আছে তাৰপিছত কি হ'ল নিজে হ'ব নিজে ল'লোঁ ঠিক আছে তাৰপৰা এটা এটাকৈ ল'লোঁ ঠিক আছে এইবাৰ দুটা দুটাকৈ ল'লে কি হ'ব এইটো আৰু এইটো ল'ব পাৰিম এবাৰ 1, 3 1, 4 এটা এইটো হ'ল এটা এইটো আৰু এই থাৰ্ডটো ল'ব পাৰিম জাষ্ট কম্বিনেশ্যনখিনি বনালে হ'ল 1, 3 2, 3 নেক্সট কি হ'ব 1, 3 2, 4 নেক্সটটো কি হ'ব এইবাৰ এইটোৰ পৰা ষ্টাৰ্ট কৰা 1, 4 আৰু 2, 3 লোৱা কেনেকৈ লিখিছোঁ পেটাৰ্ণটো চাবা এবাৰ 1, 4 আৰু 2, 4 লোৱা 1, 4 2, 4
এইবাৰ এইটোৰ পৰা ষ্টাৰ্ট কৰা 2,3 2,4 এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা এটা 3টা 3টাকে বনোৱা 2টা 2টাকে বনালোঁ এবাৰ 3টা 3টাকে বনোৱা প্ৰথম এই গোটেইকেইটাক এবাৰ ল'ব পাৰিম লোৱা লাষ্টটোক বাদ দিয়া মানে প্ৰথম 1,3 পেটাৰ্ণটো জাষ্ট পেটাৰ্ণ লিখিব লাগে 16টা কেনেকৈ বনাব পাৰিবা এবাৰ নিজে লিখি চালে নিজে বুজিব পাৰা 2,3 কেইবাৰ ভাগ ভাগকৈ লিখিব পাৰিবা এটা এইটো হ'ব লাষ্টটোক বাদ দিছিলোঁ এবাৰ লাষ্টটোক লিখিবা এই থাৰ্ডটোক বাদ দিয়া এই 3টা লিখা 3টা লৈ লিখা 1,3 1,4 এই এক্সাৰচাইজটো পাছৰ পৰা অকণমান তোমালোকৰ টানলৈ সোমাব দেই এইটোলৈকেহে অকণমান হেৰি পাইছিলে 2.2 পৰা অকণমান পাবাই মজা এতিয়া সেইকাৰণে ৰিভাইজ কৰি থাকিবা বস্তুবোৰ এতিয়া ছেকেণ্ডটোক বাদ দিয়া 1,3 2,3 2,4 এইবাৰ প্ৰথমটোক বাদ দিয়া কেনেকৈ পেটাৰ্ণটো লিখিলোঁ গম পালানে প্ৰথমটোক বাদ দিলে কি হ'ব 1,4 ছাবছেটবোৰ লিখিছোঁ 2,3 এনেকৈ লিখিব গ'লে মাথা ঘুমাই একদম ঘূৰাই যাব কিন্তু কোনটো এৰিলোঁ কোনটো লিখিলোঁ লাগি থাকিব হ'ল নাই 16টা হ'ল নাই এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এটা বাদ পৰা নাই এইটোতে হিললে চাগে কাৰোবাৰ মোৰ এই আজি সময় চলিউশ্যনো থাকে বহুত যিখিনি চলে এক্সাম থাকে সেইখিনি চালেই তোমাৰ চাবিচোন কৰিলেই চাবিচোন আজি সময়ত বহুত কুৱেশ্যন থাকে ডাঙৰ কিতাপ ডিক্সনেৰী নিচিনা অঁ মেথছত আৰ ডি শৰ্মাখন ভাল আৰ ডি শৰ্মা আৰু এক্সাম্পল এখন ল'বা আৰ ডি শৰ্মা আৰু NCERT এক্সাম্পল এখন আৰু আছে আৰু এখন আছে RS আগৰৱালখন মোৰ ইমান ভাল নাপাওঁ অঁ হ'ব মোৰ পৰা হ'ব তোমাৰ শেষেই হ'ব এই দুটা কুৱেশ্যন নিজে পাৰিবা হ'ব দিয়া লিখা অঁ কোৱা কোনে কি কৈ আছিলা আৰু এবাৰ বুজাই দিবচোন ছাৰ ইয়াত চোৱা ছাবজেক্টখিনি কোনে কৈছে এইটো কোনে কৈছা বিপুল মই প্ৰাঞ্জল অঁ প্ৰাঞ্জল নহয় ছাৰ প্ৰাঞ্জল শৰ্মা অঁ লিখা ধৰণটো বুজি পাইছা নাই এইটো ধৰিব পৰা নাই ধৰণটো ধৰিব পৰা নাই মই ছাবজেক্ট কিটা মানে কেনেকৈ হয় এইটো ধৰিব পৰা নাই অঁ এইখিনি লিখি লোৱা মই এইখন পেজত বুজাই দিম আগে লিখি লোৱা লিখা হ'লে ক'বা কি হ'ল ছাৰ চবৰে হ'ল লিখি হ'ল A cos B টো কি আছিলে মই এবাৰ লিখি লৈছোঁ বাৰু A cos B টো কি আছিলে A cos B টো আছিলে 1,3 1,4 যা খেলি মেলি লাগিছে চাই লোৱা 2, লিখা ধৰণটো বুজি পাই লোৱা 2,3 2,4 এইটোলৈকেতো বুজি পাইছা ইয়াৰ ছাবজেক্ট কেইটা থাকিব 2 to the power 4 মানে 4টা এলিমেণ্ট আছে 16টা প্ৰাঞ্জল এইডোখৰলৈকে বুজি পাইছা নাই এইডোখৰলৈ বুজি পাইছা না 16টা ছাবজেক্ট পাইছা এতিয়া চোৱা দ্য ছাবজেক্টছ আৰ মই এটা ষ্টেটমেণ্ট শিকাইছিলোঁ চেপ্টাৰ নম্বৰ 1ত phi is a subset of every set phi is a subset of every set that means phi টো প্ৰত্যেকটো সেটৰে সাবসেট হয় তেন্তে ইয়াৰ এই সেটটো মানে A cos B বোলা সেটটো এটা সাবসেট phi হ'ব A cos B বোলা সেটটোৰ এটা সাবসেট কি হ'ব phi হ'ব তেন্তে আমি প্ৰথম এটা সাবসেট লিখিব পাৰো phi সেইকাৰণে phi লিখিলো ঠিক আছে আৰু এটা কৈছিলো মই তাত ফাৰ্স্ট চেপ্টাৰটোত আৰু এটা ষ্টেটমেন্ট কৈছিলো every set is always a subset of itself মানে প্ৰত্যেকটো সেট নিজৰ সাবসেট হয় তেনেকৈ চাব গ'লে এই গোটেই সেটটো নিজৰ সাবসেট হ'বনে মানে হেতু এবাৰ লিখিব লাগিব 1,3 1,4 2,3 2,4 এইডোখৰলৈ বুজি পালা নাই প্ৰাঞ্জল পিয়ম বুজি পালা নাই ইয়া বাকীখিনি এইডোখৰলৈ বুজি পালা নাই অঁ ছাৰ পাইছোঁ এই দুটা হ'ল
এতিয়া তুমি চোৱা ছাবছেট বনোৱা এটা কাম কৰিব পাৰোঁ আমি প্ৰত্যেকটো এটা এটাকৈ চিপাইটকৈ লৈ ছাবছেট বনাব পাৰোঁ নহয় চিপাইটকৈ ল'লেও সেইটো সোমাই থাকিব মানে এটা এনেকৈ ল'ব পাৰোঁ নহয় চিপাইটকৈ প্ৰত্যেকটো এটা এটাকৈ লোৱা এবাৰ 1,3 এটা ল'লোঁ এইটো এটা ছাবছেট হ'ল ঠিক তেনেকৈ এইবাৰ দ্বিতীয় এলিমেণ্টটো লোৱা 1,4 এইটো এটা ছাবছেট হ'ল ঠিক তেনেকৈ এইবাৰ তৃতীয় এলিমেণ্টটো লোৱা 2,3 এইটো এটা ছাবছেট হ'ল এইবাৰ চতুৰ্থ এলিমেণ্টটো লোৱা এইটো এটা ছাবছেট হ'ল এইবাৰ বুজি পালানে এইডোখৰলৈকে বুজি পালা স্যার পাইছো কেইটা হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা হ'ল আৰু 10টা আছেই এটা এটাকৈ লৈছিলোঁ এবাৰ দুটা এটাকৈ লোৱা দুটা এটাকৈ ল'লে প্ৰথম কিটো চোৱা এইটোৰ পৰা ষ্টাৰ্ট কৰা এই প্ৰথমটো এইটোৰ পৰা ষ্টাৰ্ট কৰা এইটোৰ পৰা লিখা পেটাৰ্ণটো শিকাইছোঁ পেটাৰ্ণটো শিকিলে একদম ইজি 1,3 তাৰ লগত এইটোক লোৱা প্ৰথম 1,4 দুটা এটাকৈ ল'ব লাগিব নহয় ল'লোঁ এইবাৰ এই প্ৰথমটোৰ লগত এইটোক লোৱা 1,3 2,3 এইবাৰ প্ৰথমটোৰ লগত এই লাষ্টটো লোৱা 1,3 2,4 ঠিক আছে এইবাৰ প্ৰথমটো গ'ল এইবাৰ ছেকেণ্ডটো ওলাই আহা ছেকেণ্ডটোৰ লগত মই এই প্ৰথমটো ল'ব নোৱাৰোঁ কেলৈ নোৱাৰোঁ চোৱা ছেকেণ্ডটোৰ লগত প্ৰথমটো ল'লে কি হ'ব 1,4 আৰু 1,3 পাম 1,4 আৰু 1,3টো অলৰেডি মই লিখি লৈছোঁ চোৱাচোন এইটো আৰু এইটো একে নহয় নেকি বা এলিমেণ্টকেইটাহে আগা পিছা আছে ছেটত সেই এলিমেণ্টকেইটা আগা পিছাটো কোনো কথা নাই ন এইটো মানে এইটো একেটাই ছেট তেন্তে উল্টিব নোৱাৰোঁ গ'লে আগলৈ যাব লাগিব এই 1,4 লগত এইটো ল'ব লাগিব প্ৰাঞ্জল সেইটো বুজি পাইছা নাই মই কি ক'লোঁ কথাটো পাইছো স্যার অঁ প্ৰিয়ম বুজি পাইছা নাই এইটো ঠিক তেনেকৈ 1,4 লগত এইবাৰ এই লাষ্টটো লওঁ দুটা এটাকৈ এইটো লৈ আছোঁ স্যার তিনটা ধৰিব পাৰিম নে অঁ তিনিটা পাৰিম আকৌ তিনিটা প্ৰথম দুটা এটাকৈ গৈছোঁ আকৌ নহ'লে খেলি মেলি লাগিব নহয় কম্বিনেশ্যন বোৱা আৰু জাষ্ট তোমালোকে বিন্যাস য'ত পঢ়িছিলা যে ট্ৰেইনত ঠিক আছে এতিয়া এইটোলৈ গ'লোঁ এইটোলৈ আহিলোঁ এইবাৰ 3 নম্বৰ এলিমেণ্টটোলৈ আহা 3 নম্বৰ এলিমেণ্টটোলৈ আহি পেলাই এনেকৈ উল্টিব নোৱাৰা উল্টিলে কি হ'ব 2,3 1,3 পাবা 2,3 1,3 অলৰেডি লিখিলে চোৱা এইটো জাষ্ট বস্তুকেইটা উল্টা পুল্টাকৈ আছে এইটো আৰু এইটো লিখিলে কি হ'ব 2,3 1,4 সেইটোও লিখিলা সেইকাৰণে উল্টিব নোৱাৰা গ'লে আগলৈ যাব লাগিব সেইকাৰণে লাষ্টটো কি হ'ব এইটো 2,3 এইটো হ'ব দুটা এটাকৈ লিখি আছোঁ দেই 2,3 2,4 হ'ল অ'কে আৰু কি হ'ব আৰু নহয় এতিয়া এইটোলৈ আহিছিলা নহয় এতিয়া এইটোলৈ আহা এতিয়া এইটোলৈ আহিলে আগলৈ যাবলৈ কিবা আছে জানো নাই এতিয়া যদি পাছলৈ ৰাউণ্ড মৰা পাছলৈ ঘূৰিলেতো যিখিনি এলিমেণ্ট পাবা সেইখিনি অলৰেডি লিখাই হ'ল কাৰণ আগা পিছাই হ'ব অৰ্ডাৰটো এইডোখৰলৈ বুজি পালা নাই দুটাকৈ লিখা হ'ল পটাপট কোৱা এইডোখৰলৈকে বুজি পালা নাই পাইছো স্যার চবে বুজি পালা অঁ আৰু লিখাটো এক্সাম মত এনেকৈ লিখিবা নহ'লে থাকি যাব নহ'লে সেই এনেকৈ থাকি যাব চবেই জানাবা ছাবজেক্ট লিখা যদি ধৰণটো নাজানা থাকি যাব কিন্তু মই কৈছোঁ এটা হ'লেও থাকি যাব নহ'লে 10 মিনিটমান লাগিব এইটো অংকতে এইখিনি প্ৰবেবিলিটিটো দৰকাৰ হ'ব এই লিখা ধৰণটো এতিয়া দুটাকৈ গ'ল এবাৰ তিনিটাকৈ আহা তিনিটাকৈ প্ৰথম এই লাষ্টটোক বাদ দি প্ৰথম তিনিটা লোৱা লাষ্টটোক বাদ দিছোঁ দেই মনত ৰাখিবা প্ৰথম তিনিটা লোৱা এইবোৰ কমা দি যাবা চব কমা দি যাবা 1,3 1,4 2,3 লাষ্টটোক বাদ দিলোঁ দেই এইবাৰ লাষ্টটোক বাদ দিছিলোঁ নহয় এইবাৰ লাষ্টটোক নিদিওঁ এইবাৰ থাৰ্ডটোক বাদ দিম থাৰ্ডটোক বাদ দিলে এইকেইটা লিখিব লাগিব তোমালোকে একেটা লাইনত লিখি যাবা মই বুজাবলৈ এনেকৈ হেৰি কৰিছোঁ থাৰ্ডটোক বাদ দিলোঁ এইবাৰ থাৰ্ডটোক বাদ দিছিলোঁ নহয় এইবাৰ ছেকেণ্ডটোক বাদ দিয়া এইকেইটা লিখা তিনিটাকৈ লৈছোঁ নহয় তিনিটা ল'লে ছেকেণ্ডটোক বাদ দিছোঁ 1,3 2,3 2,4 এতিয়া ছেকেণ্ডটোক বাদ দিছিলোঁ নহয় এইবাৰ ফাৰ্ষ্টটোক বাদ দিয়া ফাৰ্ষ্টটোক বাদ দিলে এই লাষ্টৰকেইটা লিখিব লাগিব তেনত এনেকুৱা এডভান্সত আছিলে ন চাগে নাই নি ছাবজেক্ট লিখা আছিলে চাগে এনেকুৱা এডভান্সত অঁ নাই নি একো নাই অঁ বহুত টাইম লাগে অঁ এইটো এনেকৈ যদি নিলিখা মোৰ পেটাৰ্ণত নিলিখা এনেকৈ লিখিব গ'লেতো আৰু টাইম লাগিব তোমাৰ থাকিও যাব টাইমো লাগিব হ'ল এতিয়া বুজি পালা নাই কোৱা अब समझ में आया सर पाइছো लिखिला फटाफट लिखिला চাগে লিখিলা হা না এখানে হ্যাঁ লিখিলা ঠিক আছে নেক্সট 9 নম্বৰ
কি কৈছে চোৱা ইফ a and b two sets a আৰু b দুটা set such that n of a equal to 3 n of a equal to 3 মানে কি a সেটৰ ওচৰত তিনিটা এলিমেন্ট আছে a সেটৰ ওচৰত কেইটা এলিমেন্ট আছে তিনিটা এলিমেন্ট আছে n of b equal to 2 b সেটৰ ওচৰত দুটা এলিমেন্ট আছে ঠিক আছে আৰু আমাক কৈ দিছে x, 1 y, 2 z, 1 এইকেইটা অৰ্ডাৰ পেয়াৰ হয় এই অৰ্ডাৰ পেয়াৰ কেইটা a cos b আছে মানে a cos b আৰু কিবা কিবি থাকিব পাৰে কিন্তু এইকেইটা আছে ফাইন a, b ফাইন a and b আমি এইটো a and b বিচাৰিব লাগে স্যার কোৱা। a is equal to x, y হ'ব আৰু b is equal to 1, 2 হ'ব হয় জানো এটা এইটো গ'ল এটা আছে জ্ঞান কি দিয়া আছে চোৱা n of a এনে ডাটাখিনি লিখিলোঁ চোৱা 3 মানে a সেটৰ ওচৰত তিনিটা এলিমেন্ট আছে n of b সেটৰ ওচৰত দুটা এলিমেন্ট আছে আৰু এটা কথা দিয়া আছে আৰু এটা কথা আমাক দিয়া আছে যিহেতু x, 1 এইটো কুৱেশ্যনত দিয়া আছে দেই y, 2 এইকেইটা অৰ্ডাৰ পেয়াৰ বুজাইছে z, 1 r in a cos b তেন্তে এই অৰ্ডাৰ পেয়াৰকেইটা যদি a cos b আছে তেন্তে আমি এটা কথা জানো নহয় এই প্ৰথম এলিমেণ্টকেইটা প্ৰথম ছেটটো হ'ব লাগিব প্ৰথম এলিমেণ্টকেইটা কোনটো ছেটে হ'ব লাগিব প্ৰথম ছেটটো হ'ব লাগিব ডেট মিনছ আমি ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁ দেয়াৰফৰ a ইকুৱেল টু কিমান হ'ব এত প্ৰথম এলিমেণ্টকেইটা সোমাব x সোমাব y সোমাব কাৰণ a cos b হয় নাই এত কি সোমাব প্ৰথম এলিমেণ্টকেইটা সোমাব অথনি শিকাইছোঁ z সোমাব এটা তিনিটা এলিমেণ্ট আছে নাই চোৱা এটা দুটা তিনিটা আছে নাই তিনিটা n of a তিনিটা এলিমেণ্ট থাকিব লাগে ঠিক তেনেকৈ বিত দ্বিতীয় এলিমেণ্টকেইটা সোমাব দ্বিতীয় কি 1 2 এতিয়া আকৌ 1টো নিলিখোঁ কাৰণ এবাৰ লিখিলোঁ নহয় 1 2 এতিয়া n of b মানে 2 আছিলে এইটো আনচাৰ ঠিক আছে লিখা পটাপট লিখা কমি গৈ আছে লাভ ইমান আমল লাগে আৰু দেৰি হৈ গ'ল অকণ ইয়াতকৈ নেক্সট ক্লাছবোৰ অকণমান সোনকালে আজি দেৰি হ'ল হ'ল নে এইটো হ'ল নে লিখা নাই স্যার কমপ্লিট নহ'ব তোমালোকক বেটছক কেইটামান কথা ক'ব আছে আজি নহ'ব বেলেগ নেক্সট ক্লাছত ক'ব লাগিব রাহুল ঠিক আছে লাষ্ট কুৱেশ্যন অফ দ্য এক্সাৰচাইজ তাৰপৰা ৰিলেশ্যন ভালকৈ চাবা দ্য কাৰ্টেছিয়ান প্ৰডাক্ট a cos a has 9 elements among which are found -1, 0 and 0, 1 মানে আমাক এইটো কথা কৈছে a cos a নামৰ কাৰ্টেছিয়ান প্ৰডাক্টটোত 9টা এলিমেণ্ট আছে মানে a cos a যিটো পাইছে তাত 9টা এলিমেণ্ট আছে 9টা ইয়াৰ পৰা আইডিয়া এটা লাগিছে তেন্তে a নামৰ ছেটটোৰ ওচৰত কেইটা এলিমেণ্ট থাকিব লাগিব 3টা তেতিয়া 3 × 3 9টা হ'ব সেইটো আইডিয়া বুজি পাইছা a নামৰ ছেটটোৰ ওচৰত 3টা এলিমেণ্ট আছে সেইটো বুজি পাইছোঁ a cos a ওচৰত 9টা এলিমেণ্ট আছে ডেট মিনছ a ওচৰত কেইটা এলিমেণ্ট আছে 3টা আছে তেতিয়াহে 3 cos 3 9 হ'ব এতিয়া এই 9টা এলিমেণ্টৰ ভিতৰত তাৰ ভিতৰত a2 আছে বুলি কৈছে -1, 1 আছে বুলি কৈছে আৰু 0, 1 আছে বুলি কৈছে কথাটো বুজি পাইছানে মানে a cos 8 টোটেল 9টা এলিমেণ্ট আছে এনেকৈ 9টা আছে 9টাত কি আছে দৰকাৰ নাই বাৰু কিন্তু প্ৰথমতে এই দুটাও আছে বুলি কৈছে -1, 0 এইটো আছে এটা আৰু এইটো আছে বাকী 7টা কি আছে সেইটো দৰকাৰ নাই সেইটো কোৱা নাই এই দুটা আছে এই দুটা কনফাৰ্ম আছে -1, 0 আৰু ছেকেণ্ডটো 0, 1 আমাক কৈছে ফাইণ্ড দ্য ছেট a আমাক a ছেটটো বিচাৰিব কৈছে ডেট মিনছ a ছেটৰ ওচৰত কেইটা এলিমেণ্ট আছে বাৰু 3টা আছে 3টা এলিমেণ্ট আছে তেতিয়াহে 3 3 গুণ 9 হ'ব
এণ্ড দ্য ৰিমেইনিং এলিমেণ্ট অফ এ কছ এ এতিয়া এ কছ এ কেইটা এলিমেণ্ট দিয়া আছিলে 2টা আৰু বাকী থকা 7টা লিখিব লাগে মানে গোটেই ৰিমেইনিং এলিমেণ্টকেইটা লিখিব লাগে কনচেপ্টটো বুজি পালা নাই কোৱা এইটো কুৱেশ্যনৰ কনচেপ্টটো বুজি পালা নাই পটাপট কোৱা পালো ছাৰ বা মজা এতিয়া চোৱা তেন্তে ইয়াৰ পৰা কুৱেশ্যনটো নকৰাৰ আগতে মনত এটা কথা ৰাখিবা এ কছ এ ওচৰত 9টা এলিমেণ্ট থকা মানে এ ওচৰত 3টা এলিমেণ্ট থাকিব সেইটো মনত ৰাখিলে হ'ল এতিয়া আমাক দিয়া আছে চোৱা যিহেতু গিভেন দিয়া আছে -1,0 বিলংছ টু এ কছ এ এইটো লিখিলে কিবা ভুল হ'ব নি এই কুৱেশ্যনটোত যিটো লেংগুৱেজ দিয়া আছে সেইমতে এইটো লিখিব পাৰিমনে নোৱাৰোঁ -1,1 টু এ কছ 8 আছে -1,1 এলিমেণ্টটো ইয়াত লেংগুৱেজত কৈছিলে নহয় চোৱা লেংগুৱেজত কি বুলি কৈছিলে হুইচ আ ফাউণ্ড -1,1 চৰি -1,0 1 নহয় দেই -1,0 আৰ ইন মানে এ কছ এ দ্য কাৰ্টেছিয়ান প্ৰডাক্ট এ কছ এ হেজ 9 এলিমেণ্ট তাৰ ভিতৰত এইটো এটা ডেট মিনছ -1,0 টু এ কছ 8 আছে সেইটো ধৰিব পাৰিছোঁ এইটো বুজি পালা নাই এই লাইনটো এইটো বুজি পাইছা তেন্তে মই ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁনে দেয়াৰফৰ প্ৰথম এলিমেণ্টটো -1টো আৰু এই প্ৰথম এলিমেণ্টটো ক'ত বিলং কৰিব প্ৰথম ছেটটোত বিলং কৰিব বিলংছ টু এ হয়নে নহয় ঠিক তেনেকৈ দ্বিতীয় এলিমেণ্টটো কি 0 ক'ত বিলং কৰিব 0 এইটো ছেটত বিলং কৰিব বিলংছ টু এ বেচিকেলি যদি মই ইয়াৰ পৰা চাবলৈ যাওঁ এ ওচৰত -1 আছে এ ওচৰত 0 আছে দুটা পালোঁ আৰু এটা লাগে ঠিক তেনেকৈ এন হ'ল আৰু 0,1 বিলংছ টু এ কছ এ তেন্তে প্ৰথম এলিমেণ্টটো 8 আছে দেয়াৰফৰ 0 বিলংছ টু এ ঠিক তেনেকৈ দ্বিতীয় এলিমেণ্টটো এইটোত আছে এন বা কমা দিয়া 1 বিলংছ টু এ দেয়াৰফৰ লিখি দিয়া দেয়াৰফৰ এ ছেটত কি আছে এ ছেটত -1 আছে অ'কে লিখিলোঁ তাৰপৰা কি আছে 0 আছে কাৰণ 0 বিলংছ টু এ আছিলে ন লিখিলোঁ ঠিক তেনেকৈ 0 আছে 0টো নিলিখোঁ এবাৰ লিখিলোঁ ন ঠিক আছে 1 আছে লিখিলোঁ এতিয়া 3টা মেম্বাৰ পালা নাই এটা 2টা 3টা এইটো আনচাৰ কোৱা শেষ এক্সাৰচাইজ শেষ বুজি পালা নাই কোৱা আৰু এবাৰ কৈ দিয়ক না কোন অৰিজিত চোৱা আমি যেতিয়া কাৰ্টেছিয়ান প্ৰডাক্ট শিকিছিলোঁ কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনেশ্যনটোত কৈছিলোঁ a, b such that a belongs to a and b belongs to b প্ৰথম এলিমেণ্টটো প্ৰথম ছেটটো হয় দ্বিতীয় এলিমেণ্টটো দ্বিতীয় ছেটটো হয় সেইমতে চাব গ'লে প্ৰথম এলিমেণ্টটো মানে -1টো এই প্ৰথম ছেটটো হ'বনে -1 বিলংছ টু প্ৰথম ছেট এইটো বিলংছ টু মানে আছে এইটোৱে কি বুজায় আছে -1টো 8 আছে ঠিক তেনেকৈ 0টো দ্বিতীয় ছেট মানে এই 0 বিলংছ টু এ মানে 0টো 8 আছে ঠিক তেনেকৈ ইয়াৰ প্ৰথম এলিমেণ্ট কি 0 ক'ত আছে 8 আছে সেইকাৰণে 0 বিলংছ টু এ লিখিছোঁ ঠিক তেনেকৈ 1 ক'ত আছে দ্বিতীয় এলিমেণ্ট দ্বিতীয় ছেটটোত ডেট মিনছ 8 আছে ফাইনেলি লিখি দিছোঁ বাৰু আৰু পিছত আছে নি কুৱেশ্যন পিছৰখিনি আছে বাৰু আছে চৰি গছ পটাখিনি লিখিব আছে নি এতিয়া ছেট হিচাপে লিখিলোঁ আৰু দেয়াৰফৰ এতিয়া এ ছেটটো লিখিব লাগে দেয়াৰফৰ এ ছেটটোত কি এলিমেণ্ট আছে এ ছেটটোত -1টো আছে অ'কে তাৰপৰা ঠিক তেনেকৈ 0টো আছে ঠিক আছে ঠিক তেনেকৈ 1টো আছে এতিয়া বুজি পালানে হয় বুজি পাইছোঁ ছাৰ এতিয়া লিখি দিয়া দ্য ছেট এ এণ্ড দ্য ৰিমেইনিং এলিমেণ্ট অফ এ কৈছে দ্য ৰিমেইনিং এইখিনি নিজে লিখিব পাৰিব ৰিমেইনিং এলিমেণ্ট অফ এ কছ এ বাকী থকাখিনি লিখিব লাগে দেই এইকেইটাতো দিয়াই আছে তাৰ বাকী থকাখিনি এত কি এলিমেণ্ট আছে -1 0 1 ইয়াত কি আছে -1 0 1 এতিয়া প্ৰথম কি হ'ব -1,1টো দিয়া আছিলে নি না দিয়া সেইটো লিখিব পাৰিবা দিয়া থকাকেইটা লিখিব নালাগে জাষ্ট দিয়া যে 2টা আছিলে যে এই দুটা লিখিব নালাগে
-1,0 -1,0 দিয়া আছিলে দিয়া আছে সেইটো নিলিখিবা তাৰ -1,1 এইটো দিয়া আছিলে নি না দিয়া সেইটো লিখা ঠিক তেনেকৈ 0,1 -1 0,-1 দিয়া আছিলে নি না দিয়া লিখা ঠিক তেনেকৈ 0,0 দিয়া আছিলে নি না দিয়া দিয়া লিখা ঠিক তেনেকৈ 0,1 দিয়া আছিলে নি 0,1 দিয়া আছে নিলিখিবা ঠিক তেনেকৈ 1,1,-1 না দিয়া লিখা ঠিক তেনেকৈ 1,0 না দিয়া লিখা ঠিক তেনেকৈ 1,1 না দিয়া লিখা 7টা হ'লনে 1 2 3 4 5 6টা 7টা টোটেল 9টা থাকিব সেইটো বুজি পালোঁ তাৰ ভিতৰত 2টা দিয়া আছিলে অলৰেডি এটা এইটো তেন্তে বাকী থকা 7টা এইকেইটা বুজি পালা যিসকলে মন দি আছা প্ৰথমবাৰ এইবোৰ বুজি পোৱাত একো দৰকাৰ নাই সেইকাৰণে প্ৰথমবাৰ ক্লাছবোৰ মন কৰিবা কাৰণ অবভিয়াছলি মই পাছলৈ এনেও এক্সপ্লেনেশ্যনবোৰ কম কৰিম এক্সাৰচাইজ একেধৰণৰ কুৱেশ্যনটো কাৰণ প্ৰত্যেকটো কুৱেশ্যনৰ একেধৰণে এক্সপ্লেইন কৰিলে সম্ভৱ নহয় ঠিক আছে হয় পাইছোঁ মোৰ ফোন আহিলে ঠিক আছে দিয়া আজিলৈ তেন্তে নেক্সট ক্লাছ পৰহিলৈ কৰিম পৰহিলৈ 4টা বজাতে কৰিম দেই টাইমবোৰ মনত ৰাখিবা 4টা বজাতে কৰিম স্যাৰ অলপ কথা কওক স্যাৰ অলপ আমাৰ লগত এতিয়া নকওঁ এতিয়া মোৰ ক্লাছ এটা আছে নেক্সট বেলেগ এদিন ক'ম মোক কথা অলপ ক'বলৈ আছেই বাৰু মোৰ কলেজৰ ক্লাছ স্যাৰ কাইলৈ নহয় আকৌ ক্লাছ পৰহিলৈ পৰহি ওকে স্যাৰ ঠিক আছে হয় স্যার ধন্যবাদ স্যার পৰহি স্যাৰ 2.2 শেষ হ'ব না স্যাৰ পৰহি 2.2 হ'ব লাগে